ছাত্ৰ ছাত্ৰীসকল দশম শ্ৰেণীৰ গণিত কিতাপখনৰ পুনৰালোচনা পাঠটোৰ এক্সাৰচাইজ ৰিভিজন 5টো কৰিবলৈ লৈছোঁ। ইয়াত তোমালোকৰ প্ৰথম প্ৰশ্ন দিছে সাধাৰণ উৎপাদক উলিওৱা। দুটা বীজগণিতীয় ৰাশি দিছে, ইহঁতৰ সাধাৰণ উৎপাদক উলিয়াব লাগে। এইখিনি মই কথা এটা কৈ লওঁ যে আমি যিদৰে সংখ্যাৰ ক্ষেত্ৰত যেতিয়া আমি এটা সংখ্যাক কিছুমান মৌলিক উৎপাদকৰ পূৰণফল ঘাতৰ পূৰণফল হিচাপে প্ৰকাশ কৰোঁ, তেতিয়া আমি সংখ্যাটোৰ মৌলিক উৎপাদক বিশ্লেষণ হোৱা বুলি কওঁ দেই, মৌলিক উৎপাদক বিশ্লেষণ। কিন্তু আমি এই বীজগণিতীয় ৰাশিৰ ক্ষেত্ৰত যেনে ইয়াত এটা 14pq দিছে, ইয়াত আমি যিটো সংখ্যা আছে 14, সেইটো বাৰু ঠিকে আছে, আমি তাৰ মৌলিক উৎপাদক বিশ্লেষণে কৰিম। তো 14ৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিলে 2 পূৰণ 7 হয়, ঠিকে আছে। কিন্তু এই পি আৰু কিউ যেতিয়া মই এনেকৈ লিখিম, পি কিউ মানে কি পি পূৰণ কিউ হৈ আছে, তো এই পি আৰু কিউক আমি ক'ব নোৱাৰোঁ যে 2 আৰু 7ৰ নিচিনাকৈ পি আৰু কিউ মৌলিক সংখ্যা বুলি আমি গম পোৱা নাই বা গম নাপাওঁ। সেইকাৰণে আমি বীজগণিতীয় ৰাশিৰ ক্ষেত্ৰত আমি মৌলিক উৎপাদক বিশ্লেষণ শব্দটো ব্যৱহাৰ নকৰোঁ, আমি অকল উৎপাদক বিশ্লেষণ বুলি ক'ম। অৰ্থাৎ আমি বীজগণিতীয় ৰাশিৰ ক্ষেত্ৰত অকল উৎপাদক বিশ্লেষণহে কৰিম, সেইটো আমি মৌলিক উৎপাদক বিশ্লেষণ বুলি ক'ব নোৱাৰোঁ। কাৰণ তাত যিবোৰ চলক থাকিব, সেই চলকবিলাক মৌলিক নে যৌগিক আমি সেইটো সঠিককৈ নিৰ্ধাৰণ কৰিব নোৱাৰোঁ, ঠিক আছে। তেনেহ'লে আমি এই অংকটো আমি কি কৰিব লাগিব, এই বীজগণিতীয় ৰাশি দুটা আমি প্ৰথমতে উৎপাদক বিশ্লেষণ কৰি ল'ব লাগিব, তাৰপিছতহে আমি সাধাৰণ উৎপাদকবিলাক বাছি উলিয়াব পাৰিম, ঠিক আছে। আৰম্ভ কৰিছোঁ। তো এবাৰ মই লিখিলোঁৱেই, মই আৰু এবাৰ লিখিছোঁ 14pqটো তেনেহ'লে কেনেকৈ লিখিম, তোমালোকে প্ৰথমে কি কৰিবা, যিটো সংখ্যা থাকিব ইয়াত 14 আছে, সেইটো তোমালোকে মৌলিক উৎপাদক বিশ্লেষণ কৰিবা। গতিকে 14ৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিলে 2 7 গুণ 14, 7 গুণ 7, অৰ্থাৎ 14টোৰ আমি কেনেকৈ লিখিম, 2 পূৰণ 7 এনেকৈ লিখিম, ঠিক আছে। আৰু পি কিউ মানে কি, পি লগত কিউটো পূৰণ হৈ থাকিব এইটো। ঠিক সেইদৰে আমি যদি 28p স্কোৱাৰ কিউ স্কোৱাৰটো চাওঁ, তেনেহ'লে আমি গম পাইছোঁ 28ৰ যদি আমি মৌলিক উৎপাদক বিশ্লেষণ কৰোঁ কি হ'ব, 2 14 2 7 7 1, অৰ্থাৎ 2 পূৰণ 2 2 পূৰণ 2 পূৰণ 7, একটো যিহেতু মৌলিক নহয় একটো নিলিখোঁ। আৰু পি স্কোৱাৰ মানে কি, পি পূৰণ পি, আৰু কিউ স্কোৱাৰ মানে কি, কিউ পূৰণ কিউ, ঠিক আছে। এতেকে তেনেহ'লে 14pq আৰু 28p স্কোৱাৰ কিউ স্কোৱাৰৰ সাধাৰণ উৎপাদক কি হ'ব, সাধাৰণ মানে কি, কমন। যেনেকৈ মোৰ 2খন হাত আছে, তোমালোকৰ 2খন হাত আছে, সেইটো কমন মানে, ঠিক আছে। তো আমি ইয়াত চাম কোনবিলাক উৎপাদক কমন আছে, মানে 14pqটো সোমাই আছে আৰু 28p স্কোৱাৰ কিউ স্কোৱাৰটো সোমাই আছে। তো আমি সেই তাৰ পৰা আমি কমনবিলাক বাচিব পাৰিম। এতিয়া যদি 2টো ইয়াতো আছে, ইয়াতো আছে, এটা 2 ইয়াতো আছে, ইয়াতো আছে, গতিকে এই দুটা 2ৰ পৰা দেখিলোঁ, এই দুটা 2ৰ পৰা আমি এটা 2 ইয়াত লিখিম 2, ঠিক আছে। এনেকৈ আমি দেখিছোঁ 7 আৰু এটা ইয়াত 2 আছে, কিন্তু ইয়াৰ বিপক্ষে 14pqত আৰু এটা আমি 2 নাপাওঁ, গতিকে আমি এই 2টো আমি লিখিব নোৱাৰোঁ, ঠিক আছে। 7ৰ ক্ষেত্ৰত দেখিছোঁ ইয়াতো এটা 7 আছে আৰু কমন, ইয়াতো তলতো এটা 7 আছে, গতিকে আমি পূৰণ আৰু এটা আমি 7 লিখিব পাৰিম। পিৰ ক্ষেত্ৰত দেখিছোঁ পি ইয়াতো আছে, ইয়াতো আছে, কমন আছে পিটো, পি উৎপাদকটো কমন আছে দুইটাৰ ক্ষেত্ৰত, গতিকে পূৰণ পি লিখিলোঁ। ঠিক সেইদৰে কিউ দেখিছোঁ, এটা কিউ আৰু তলৰ এটা কিউ আমি কমন ল'ব পাৰিম, এই দুটাৰ পৰা আমি এটা কিউ আমি লিখিম। তো আৰু ইয়াত আমাৰ কমন নাই, সাধাৰণ নাই, ঠিক আছে। তেনেহ'লে আমাৰ আনচাৰটো কি হ'ব, 7 2 গুণ 14 পি কিউ, মানে পি ইনটু কিউ মানে পি কিউ। তেনেহ'লে আমি কি গম পালোঁ, নহ'লে 14pq আৰু 28p স্কোৱাৰ কিউ স্কোৱাৰ, তেনেহ'লে সাধাৰণ উৎপাদক কি হ'ব, 14pq। এইটোৱে তোমালোকৰ হ'ব আনচাৰ, 1 নম্বৰটো আনচাৰ হৈ গ'ল। ঠিক আছে, 2 নম্বৰলৈ আহিছোঁ। 2 নম্বৰত কি দিছে তোমালোকক, 16x³ - 4x স্কোৱাৰ আৰু তাত দিছে 32x। তো একেই আমি লিখিম 16x³ - 4x স্কোৱাৰ। আমি দেখিছোঁ ইয়াত সংখ্যাকেইটা চাম, প্ৰথমে 16 আৰু 4 আছে, গতিকে 4টো কমন আহিব, আৰু চলকেইটা চালে x স্কোৱাৰ x³ আছে, গতিকে x স্কোৱাৰটো সৰু, তো x স্কোৱাৰটো কমন আহিব, তেনেহ'লে আমাৰ ভিতৰত থাকিব 4x - 1, ঠিক আছে, এইটো হ'ব। ঠিক সেইদৰে আমি এই 4x স্কোৱাৰটো আমি যদি চাওঁ, এনেকৈ ভাঙি ল'ব পাৰোঁ, 4টোক আমি 2 × 2 4 কৰি ল'ম, আৰু x স্কোৱাৰটো x × x এনেকৈ ভাঙি ল'ব পাৰি, নেভাঙিলেও হয়, এইটো ঘাটত থৈ পিনি কৰিলেও হয়, কিন্তু তোমালোকক মই অলপ সহজ কৰি দিছোঁ, কমচে কম তোমালোকে বুজি পাবা। নেক্সট আৰু আমি 32xটো আমি কেনেকৈ লিখিম, ইয়াত সংখ্যাটো কি আছে 32, গতিকে আমি 32টো যদি মৌলিক উৎপাদক বিশ্লেষণ কৰোঁ, আমাৰ 2 5টা হ'ব, মই কৰি দেখাইছোঁ, 2 4 2 2 2 1, গতিকে 1 2 3 4 5টা, 2 × 2 × 2 × 2 × 2, ঠিক আছে, 2 to the power 5 বুলি লিখিলেও হ'ব, আৰু এটা x এটা আছে, পূৰণ x, ঠিক আছে, এইটো হ'ল। এতেকে আমি কি লিখিম, 16x³ - 4x স্কোৱাৰ আৰু 32xৰ সাধাৰণ উৎপাদক, তেনেহ'লে কি হ'ব, আনচাৰটো আমি চাওঁ, আমাৰ কমন কি আহে, 2 এটা আছে ইয়াতো এটা আছে, গতিকে এটা 2 আহিলে কমন, এইটো 2 ইয়াত লিখিলোঁ, তাৰপিছতে আকৌ দেখিলোঁ এইটো এটা 2 এইটো এটা 2, আৰু এযোৰ কমন আহিল, তাৰ পৰা এটা আহিব 2, তাৰপিছত দেখিলোঁ আৰু 2 নাই, কিন্তু xটো আমি কমন ল'ব পাৰোঁ, ঠিক আছে। এই xটো বা আগৰ xটো ল'লেও হ'ব, এই xটো আৰু এই xটোৰ পৰা আমাৰ দুটা xৰ পৰা এটা x আমাৰ কমন আহিব, ঠিক আছে, এইকেইটাই আমাৰ কমন আহিব, তেনেহ'লে আমাৰ আল্টিমেটলি আনচাৰটো কি হ'ব, 2 2 গুণ 4 4x, এইটোৱে আমাৰ আনচাৰ হ'ব, ঠিক আছে। 2 নম্বৰটো ইয়াতে হৈ গ'ল।
3 নম্বৰটো আহিছোঁ 3 নম্বৰত কি দিছে 20 PQ এটা পিছতো 30 QR আৰু একেবাৰে শেষত দিছে 40 RP তেনেহ'লে আমি গোটেইকেইটাৰ উৎপাদক বিশ্লেষণ কৰোঁ 20 PQ এইবাৰ মই অলপ সহজ কৰি দিছোঁ যিটো মই দেখিছোঁ সকলোতে দ এটা আছেই গতিকে মই কি কৰিম দটো মই থৈ দিম 2 পূৰণ 10 20 হৈ গ'ল তাৰপিছতে P ইনটু Q এনেকৈ কৰি দিম উজু হ'ব তাৰপিছতে 30 QR টো আমি কেনেকৈ লিখিম 3 ইনটু 10 30 Qটো বেলেগকৈ লিখিম Rটো বেলেগকৈ লিখিম ঠিক আছে আৰু 40 RP আমি কেনেকৈ লিখিম 4টোক আকৌ আমি 4 ইনটু 10 হ'ব গতিকে 4টোক আমি কেনেকৈ লিখিম 2 ইনটু 2 কাৰণ ওপৰত মোৰ 2 হিচাপে আছে মানে 2 আছে গতিকে মই 2 আনিবলৈ চেষ্টা কৰিম 4টোক ভাঙি দিলোঁ ইনটু 10 তাৰপিছতে R ইনটু P তাতে মানে কমন ল'বলৈ মোৰ সুবিধা হয় এতেকে তেনেহ'লে 20 PQ, 30 QR আৰু 40 RPৰ সাধাৰণ উৎপাদক কি হ'ব তেনেহ'লে আমি দেখিলোঁ যে ইয়াত 2টো কমন নাহে 3টো কমন নাহে গোটেই তিনিটাতে নাই কিন্তু এই দটো গোটেই তিনিটাতে এবাৰ আছে গতিকে এটা দ লিখিম ঠিক আছে এই আমাৰ গসাউ উলিওৱাৰ নিচিনাকৈ Pটো আছে নি Pটো কমন নাই সকলোতে P নাই Qটো সকলোতে নাই Rটো সকলোতে নাই তেনেহ'লে আমাৰ আনচাৰটো কি হ'ব 10 ঠিক আছে সাধাৰণ উৎপাদক কি হ'ব 10 4 নম্বৰলৈ আহিছোঁ 4 নম্বৰ দিছে তোমালোকক এই তিনিটা তো ইয়াত 3x স্কোৱাৰ y কিউব আছে তেনেকৈ লিখিম 3 ইনটু x ইনটু x স্কোৱাৰ y কিউবটো y ইনটু y কিউব 10x কিউব y স্কোৱাৰ এবাৰ 10টো ভাঙি দিম কাৰণ আৰু বাকী মই দেখিছোঁ বাকী এটা 10 নাই 2 ইনটু 5 10 x কিউব হ'লে x ইনটু x আৰু y স্কোৱাৰ হ'লে y ইনটু y ঠিক আছে নেক্সট আৰু 6x স্কোৱাৰ y স্কোৱাৰ z আছে তো 6টো 2 পূৰণ 3 হ'ব মৌলিক উৎপাদক বিশ্লেষণ কৰিলে আৰু x স্কোৱাৰ হ'লে x ইনটু x y স্কোৱাৰ হ'লে y ইনটু y আৰু ইনটু z এতেকে 3x স্কোৱাৰ y কিউব 10x কিউব y স্কোৱাৰ আৰু 6x স্কোৱাৰ y স্কোৱাৰ zৰ সাধাৰণ উৎপাদক কি হ'ব তেনেহ'লে আমি এটা বিচাৰি চাওঁ 3 গোটেইকেইটাত নাই 2 গোটেইকেইটাত নাই 5 গোটেইকেইটাত নাই তো x দেখিছোঁ ইয়াত এটা আছে ইয়াত এটা আছে তিনিটা ইয়াত তিনিটা এটা বেটছ এটা গ্ৰুপ আমি বনাব পাৰিম গতিকে এটা x আহিলে ঠিক আছে মই এইটো লিখি দিছোঁ এটা x আহিলে পূৰণ নেক্সট দেখিছোঁ আকৌ আমি তিনিটা xৰ এটা বেটছ বনাব পাৰিম বা গ্ৰুপ বনাব পাৰিম তো এই তিনিটাৰ পৰা আৰু এটা x আহিলে কমন তাৰপিছত আৰু x নাহে কিন্তু y আহিব y আমি ইয়াত দুটা আছে ইয়াত তিনিটা আছে ইয়াত দুটা আছে ঠিক আছে গতিকে দুটা y আমি উলিয়াব পাৰিম তো ইয়াৰ পৰা এনেকৈ দেখাই দিছোঁ মই এইটো এটা y আহিলে এই তিনিটাৰ পৰা এটা y বাহিৰলৈ আহিলে ঠিক আছে আৰু এটা y আহিব মই দেখা পাইছোঁ এই তিনিটাৰ পৰা আৰু এটা y আমাৰ আহিলে আৰু zটো নাহে তেনে আল্টিমেটলি আমাৰ আনচাৰটো কি হ'বগৈ x ইনটু x স্কোৱাৰ y ইনটু y স্কোৱাৰ এইটো আমাৰ আনচাৰ হ'ব ঠিক আছে 2 নম্বৰলৈ আহিছোঁ 2 নম্বৰ তোমালোকক দিছে উৎপাদক বিশ্লেষণ কৰা এনেকুৱাবিলাকত চাবা য'ত তোমালোকৰ দুটা ৰাশি থাকিব বীজগণিত ৰাশি আৰু মাজত যোগ চিন থাকিব তাত তোমালোকে চাবা সাধাৰণতে আমি কি ল'ব লাগিব কমন ল'ব লাগিব কমন আহিবই এনেকুৱাকৈ তোমালোকক প্ৰশ্নটো দিব যাতে কমন আহে তো আমাৰ এই দুটাৰ পৰা কমন কি আহিছে প্ৰথমে সংখ্যাটো চাম 4 আৰু 8ৰ গসাগু কিমান মানে 4 আৰু 8ৰ হৰণ যোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো কি আছে 4 4 গতিকে আমি 4টো কমন ল'ব পাৰিম আৰু এইফালে a স্কোৱাৰ আছে a কিউব আছে গতিকে a স্কোৱাৰত কমকৈ আছে সদায় কমটোৱে আহে কমন গতিকে a স্কোৱাৰটো আমি বাহিৰলৈ উলিয়াব পাৰিম 4a স্কোৱাৰ আমি মানে কমন ল'ব পাৰিম তেনেহ'লে ভিতৰত কি থাকিব 1 প্লাছ 2a হয়নে তো তোমালোকে যদি উলিয়াব পৰা নাই যে ব্ৰেকেটৰ ভিতৰত কি থাকিব কি কৰিবা এই কমনটোৱে এই সংখ্যাটো হৰণ কৰি দিবা এনেকৈ ধৰি লোৱা 8a কিউবৰ পৰা মই কমন লৈছোঁ 4a স্কোৱাৰ তেনেহ'লে মোৰ ব্ৰেকেটৰ ভিতৰত কি থাকিব 4 8ক গ'ল 2 এইটো 2টো আৰু a স্কোৱাৰে a কিউবক গ'ল a থাকিলে এইটো মানে টুৱাইচ a ঠিক আছে বুজি পাইছে এতিয়া আমাৰ উৎপাদক বিশ্লেষণ হৈ গ'ল হ'লনে কাৰণ এই গোটেই বহুপদটোক আমি কি কৰিছোঁ দুটা উৎপাদকৰ পূৰণ ফল হিচাপে আমি দেখাই দিছোঁ গতিকে আমাৰ ইয়াত উৎপাদক বিশ্লেষণ হৈ গৈছে এইটোৱে আমাৰ আনচাৰ 2 নম্বৰলৈ আহিছোঁ 2 নম্বৰ তোমালোকক দিছে 7x স্কোৱাৰ y মাইনাছ 21x y স্কোৱাৰ একেবাৰে সহজ তোমালোকে ইয়াত একেই প্ৰথমে সদায় কি চাবা কমন আহে নি চাবা কমন এতিয়া দেখিছোঁ সংখ্যাকেইটাৰ ভিতৰত 7 আৰু 21 গতিকে 7টো কমন আহিলে x ইয়াত দুটা আছে পূৰণ হৈ ইয়াত এটা আছে গতিকে কমটো আমাৰ আহিব xটো বাহিৰলৈ আহিব y এটা আছে y দুটা আছে গতিকে yটো বাহিৰলৈ আহিব আল্টিমেটলি আমাৰ কি থাকিব তেনেহ'লে আমি যদি ইচ্ছা কৰোঁ যদি উলিয়াব পৰা নাই আমি কি কৰিম 7x স্কোৱাৰ y পৰা কমন লৈছোঁ 7xy 7 গুচি গ'ল y গুচি গ'ল x এটাৰ পৰা ইয়াত দুটা আছে অকল x থাকিব অৰ্থাৎ ব্ৰেকেটৰ ভিতৰত কি থাকিব x থাকিব মানে আমি এনেকৈ উলিয়াব পাৰোঁ মাইনাছ মাইনাছ দিম তাৰপিছতে বোলে ইটো বোলে উলিয়াব পৰা নাই
মনতে কেলকুলেশ্যন কৰি উলিয়াব পৰা নাই তেতিয়া কি কৰিবা তেনেহ'লে তোমালোকে আৰু আমি স্ক্ৰীনটো চাই লওঁ 21xy স্কোৱাৰৰ পৰা আমি 7xyটো কমন লৈছোঁ গতিকে 7 কাটিলে 3 x কাটিলোঁ y ইয়াত এটা থাকিব ওপৰত গতিকে কি হ'ব তেনেহ'লে ব্ৰেকেটৰ ভিতৰত 3y তেনেহ'লে আমাৰ উৎপাদক বিশ্লেষণ হৈ গ'ল এইকেইটা হৈছে ইয়াৰ উৎপাদক এইটোৱে আমাৰ আনচাৰ ঠিক আছে 3 নম্বৰ আহিছোঁ 3 নম্বৰ দিছে তোমালোকক a স্কোৱাৰ bc প্লাছ ab স্কোৱাৰ c প্লাছ abc স্কোৱাৰ তোমালোকে দেখিছা ইয়াত abc গোটেইকেইটা আছে ক'ৰবাত a টো বেছি আছে ক'ৰবাত b টো বেছি আছে ক'ৰবাত c টো বেছি আছে তো এইবিলাক একেবাৰে সহজ এই 2 নম্বৰখিনি গোটেইখিনি তোমালোকে কমনে ল'ব লাগিব তেতিয়া আমাক কি কমন আহিব আটাইতকৈ কমটো চাবা a এবাৰ আছে এইকেইটাত গতিকে a টো আহিব কমন তাৰপিছত b টো কমন আহিব আৰু c টো কমন আহিব তেনেহ'লে ব্ৰেকেটৰ কি থাকিব এই a স্কোৱাৰ b c ৰ পৰা যদি abc কমন লওঁ অকল a এটা থাকিব ab স্কোৱাৰ c ৰ পৰা যদি abc কমন লওঁ বাকী থাকিব b এটা থাকিব ভিতৰত প্লাছ প্লাছ ইনটু প্লাছ আৰু abc স্কোৱাৰ ইয়াত c দুটা হৈ আছে পূৰণ গতিকে abc টো কমন হ'লে c এটা ইয়াত থাকি যাব গতিকে আমাৰ এইটো মাজত পূৰণ চিন আছে গতিকে দুটা উৎপাদকত আমি এই গোটেই ৰাশিটো ভাগ কৰি দিলোঁ গতিকে আমাৰ উৎপাদক বিশ্লেষণ হৈ গ'ল 4 নম্বৰলৈ আহিছোঁ 4 নম্বৰ দিছে a কিউব মাইনাছ a স্কোৱাৰ b স্কোৱাৰ একেই চিষ্টেম তো ইয়াৰ আমি ডেকে ওলাই আছে a স্কোৱাৰটো কমন আহিব ব্ৰেকেটৰ কি থাকিব a মাইনাছ b b স্কোৱাৰ এইটোৱে আমাৰ আনচাৰ হ'ব ঠিক আছে একেবাৰে সহজ এইখিনি ঠিক আছে 3 নম্বৰলৈ আহিছোঁ 3 নম্বৰ তোমালোকক দিছে উৎপাদক বিশ্লেষণ কৰা খালি ইয়াত তোমালোকৰ 1 2 3 4টা ৰাখি থাকিব 4টা ৰাখি থাকিলে তোমালোকে কি কৰিবা দুটাকৈ তোমালোকে লৈ কমন ল'ব লাগিব মানে আমি যেতিয়া উৎপাদক বিশ্লেষণ কৰোঁ মধ্যপদ বিভাজনৰ দ্বাৰা তেতিয়া আমি মধ্যপদটো ওলোৱাৰ পিছত আমি এনেকুৱা এটা লাইন পাওঁ মধ্যপদটো দুটা ৰাশিত আমি এনেকৈ ভাঙি দিয়াৰ পিছত আমাৰ এনেকুৱা 4টা কি হয় ৰাশি হয় তাৰপিছত আমি কি কৰোঁ 4টা ৰাশি পোৱাৰ পিছত আমি কমন লওঁ ঠিক আছে তো সেইটো তোমালোকে ধৰি লোৱা সেইটো স্তৰৰ পৰা তোমালোকে ইয়াত এই কামটো কৰিব লাগিব মানে অৰ্থাৎ আমি কি কৰিম দুটাকৈ আমি চাম যে প্ৰথম এইকেইটা চাম আৰু পিছৰ এইকেইটা চাম ঠিক আছে তো এইকেইটাৰ পৰা মোৰ কিবা কমন আহিব আৰু এইকেইটাৰ পৰা কিবা কমন আহিব কমন হোৱাৰ পিছত এটা কমন লোৱাৰ পিছত এটা বস্তু চাবা মাজৰ ব্ৰেকেটৰ ভিতৰত যিকেইটা বহুপদ থাকিব সেইকেইটা কিন্তু সেম হ'ব লাগিব একে হ'ব লাগিব তো ইয়াত মই একে হয় নাই চাওঁ ঠিক আছে যদি একে নহয় তেতিয়া কিন্তু আমি ইয়াৰ পজিশ্যনবিলাক হাল সলনি কৰি আমি বেলেগ ধৰণে কমন ল'ব লাগিব ঠিক আছে তো এক্স স্কোৱাৰ প্লাছ এক্স ৱাইৰ পৰা কমন কি আহিব এক্সটো কমন আহিব ব্ৰেকেটৰ ভিতৰত থাকিব এক্স প্লাছ ৱাই কিন্তু তোমালোকে গম পাইছে এতিয়া মই চাব লাগিব এই এক্স প্লাছ ৱাইটো ব্ৰেকেটৰ ভিতৰত থকা এক্স প্লাছ ৱাইটো আকৌ কিন্তু ইয়াত আহিব লাগিব যদি নাহে কিন্তু আমি ইহঁতৰ ক্ৰমবিলাক হাল সলনি কৰি আমি আকৌ কমন ল'ব লাগিব বেলেগ ধৰণে তো ইয়াত মোৰ এই দুটাৰ পৰা কি কমন আহিব 6টো কমন আহিব ব্ৰেকেটৰ ভিতৰত কি থাকিব এক্স প্লাছ ৱাই ঠিক আছে মোৰ ইয়াত মিলি গ'ল এইটো এক্স প্লাছ ৱাই এইটো এক্স প্লাছ ৱাই তেনেহ'লে মোৰ এইটো শুদ্ধ হৈছে কমন লোৱাটো তেনেহ'লে এতিয়া যুগত পূৰণৰ বিতৰণ বিধি মতে এক্স প্লাছ ৱাইটো যদি কমন লৈ লওঁ তেনেহ'লে ব্ৰেকেটৰ কি থাকিব এক্স প্লাছ 6 এইটো মাজত কি আছে পূৰণ চিন আছে গতিকে এই গোটেই বহুপদটো তেনেহ'লে কি কৰিলোঁ দুটা উৎপাদকৰ পূৰণফল হিচাপে আমি দেখুৱাইছোঁ গতিকে উৎপাদক বিশ্লেষণ হৈছে এইটোৱে আনচাৰ 2 নম্বৰটোলৈ গৈছোঁ এক্স ৱাই প্লাছ এক্স প্লাছ ৱাই প্লাছ 1 তো একেধৰণে আমি এইকেইটাৰ পৰা চাম কমন কি আহে এই এক্স ৱাই প্লাছ এক্সৰ পৰা কি কমন আহিব ওলাই আছে এক্সটো গতিকে এক্সটো ল'লোঁ ভিতৰত কি থাকিব ৱাই প্লাছ 1 ঠিক আছে তো এইকেইটা এতিয়া ৱাই প্লাছ 1 আছে তো ইয়াৰ পৰা কি কমন আহিব 1টো কমন আহিব গতিকে ভিতৰত থাকিব ৱাই প্লাছ 1 সেইটো দুটা মিলি গ'ল গতিকে ৱাই প্লাছ 1টো আকৌ এবাৰ কমন ল'লে তেনে ব্ৰেকেটৰ কি থাকিব এক্স প্লাছ 1 অৰ্থাৎ পূৰণ চিন এইটো লিখিব পৰা নিলিখিব পৰা এতিয়া এইটো আমাৰ উৎপাদক বিশ্লেষণ হৈ গ'ল ঠিক আছে 3 নম্বৰলৈ গৈছোঁ 3 নম্বৰত আছে 24 এক্স স্কোৱাৰ ৱাই প্লাছ 12 এক্স স্কোৱাৰ মাইনাছ 12 এক্স ৱাই মাইনাছ 6 এক্স তো মই ইয়াত প্ৰথমে দুটাৰ পৰা কমন ল'ম কি ল'ম 12 24 12 আহিব কমন এক্স স্কোৱাৰ এইটো আছে গতিকে এক্স স্কোৱাৰটো কমন আহিব তেনেহ'লে ব্ৰেকেটৰ ভিতৰত কি থাকিব 12 এক্স ৱাই হ'লে ইয়াত আহিব 2 ৱাই প্লাছ 1 ঠিক আছে এতিয়া বাকী দুটাৰ পৰা কি কমন আহিব আমাৰ মাইনাছ দেখিছোঁ মাইনাছ 6 12 6 আৰু 12 আছে গতিকে 6টো আহিব এক্স এটা এইটো আছে 6 এক্স কমন আহিব তো এইফালে আহিব 2y প্লাছ 1 অট'মেটিক আমাৰ মিলি গ'ল হয়নে মিলি গৈছে মাইনাছে প্লাছে মাইনাছ 6 2 12 এক্স ইনটু ৱাই এক্স ৱাই মাইনাছে প্লাছে মাইনাছ 6x ইনটু ৱাই 6x ঠিক আছে আৰু আমাৰ এইকেইটাও আমাৰ একেই আছে তেনেহ'লে আমাৰ 2y প্লাছ 1 বিয়োগত পূৰণৰ বিতৰণ বিধিৰ মতে তেনেহ'লে কি হ'ব 12x স্কোৱাৰ মাইনাছ 6xটো ভিতৰত সোমাই যাব মাজত পূৰণ হৈ আছে গতিকে আমাৰ উৎপাদক বিশ্লেষণ হৈ গ'ল ঠিক আছে 4 নম্বৰলৈ আহিছোঁ তোমালোকে এই 4 নম্বৰটো কিতাপখনত এনেকৈ ৰাউণ্ড কৰি থৈ দিবা লিখি থৈ দিবা ইম্পৰ্টেণ্ট বুলি ঠিক আছে ইয়াত অলপ কিটিপ এটা আছে ইয়াত মই ক্লাছ কৰোঁতে মই গম পাইছোঁ এইটো চ' ইয়াত আগৰকেইটা কৰাৰ নিচিনাকৈ আমি কৰি চাওঁচোন তো এনেকুৱা দুটা যদি সংখ্যা থাকে আৰু একো কমন নাহে সদায় 1টো কমন ল'বা 1 ঠিক আছে 1টো কমন ল'লোঁ আৰু সংখ্যাকেইটা বা চলক থাকিলে চলক আৰু ভিতৰত এনেকৈ ব্ৰেকেটৰ ভিতৰত ভৰাই দিবা এইটো ঠিক আছে মানে আমি এই দুটাৰ পৰা মানে যিহেতু কমন একো নাই গতিকে 1টো কমন ল'লোঁ এইটো পূৰণ চিন আৰু এইকেইটা আমি ভিতৰত ভৰাই দিলোঁ এতিয়া এই বস্তুটো আকৌ ইয়াত আহিব লাগিব আহে নাহে চাওঁ ঠিক আছে এতিয়া এই দুটাৰ পৰা আমি ল'ম কমন কি ল'ম
7টো নাহে, এক্সটো কমন আহিব, ৱাইটো কমন আহিব, এক্স ৱাই আছে, তো এক্স ৱাই কমন ল'লোঁ, তো 7 মাইনাছ কি হৈ গ'ল জেড। এতিয়া মই তোমালোকক কৈছিলোঁ কমন লোৱাৰ পিছত কিন্তু পিছৰ লাইনটোত এইকেইটা ব্ৰেকেটৰ ভিতৰত থকা এই বস্তুকেইটা একেটা ক্ৰমত একেধৰণে থাকিব লাগিব, আছেনে? নাই, এইটোত 7 মাইনাছ জেড আছে, চৰি জেড মাইনাছ 7 আছে, এইটোত আছে 7 মাইনাছ জেড, দুইটা আমি একে কৰি ল'ব লাগিব। একে কেনেকৈ কৰিম? আমি কোনোবা এটা কৰিলেই হয়, আমি প্ৰথমটো নকৰোঁ, প্ৰথমটো যেনেকৈ আছে সেনেকৈ থবা, উজু হ'ব। এই পিছৰটো যদি মই চাওঁ, চাবা দেই, একেবাৰে সহজ কৰি দিছোঁ, সেইটো উল্টাই দিব, কাৰণ এইটো জেড মাইনাছ 7 হ'ব লাগে, এইটো আমি উল্টাকৈ ইয়াৰ নিচিনাকৈ মিলাই লিখিম, জেডটো আগত লিখিম আৰু 7টো আমি কিহত লিখিম? পিছত লিখিম, ঠিক আছে? এইটো ঠিক আছে, এই চিনটো কিন্তু ছেইম থাকিব, মাইনাছ থাকিলে মাইনাছে থাকিব। এতিয়া যেতিয়া উল্টা হৈ গ'ল, উল্টা হ'লে কি হ'ব? এই আগৰ চিনটো উল্টা হৈ যাব, প্লাছটো কি হৈ যাব? মাইনাছ হৈ যাব, মাইনাছ এক্স ৱাই এইটো হৈ যাব মানে। এতিয়া তোমালোকে চোৱা, ওপৰটো মিলাই চোৱা, ঠিক আছে? মিলালে তোমালোকৰ মিলিব নাই চোৱা, ঠিক আছে? হ'ব লাগে মাইনাছ এক্স ৱাই জেড, হৈছেনে? মাইনাছে প্লাছে মাইনাছ এক্স ৱাই ইনটু জেড এক্স ৱাই জেড হৈ গৈছে। তাৰপিছতে হ'ব লাগে প্লাছ 7 এক্স ৱাই, হৈছেনে? মাইনাছে মাইনাছে প্লাছ 7 ইনটু এক্স ৱাই 7 এক্স ৱাই, হৈছেনে? এইটো মানে আমি কি কৰিলোঁ? জাষ্ট মই চিম্পুলকৈ দেখাইছোঁ, এই যে এক্স ৱাই 7 মাইনাছ জেড আছে, এইটো আমি কি কৰিলোঁ বাৰু? এইটো এক্স ৱাই আছেতো, তো মই মাইনাছ 1 এটা মানে আমি কি কৰিলোঁ? বাহিৰলৈ উলিয়াই দিলোঁ, তেতিয়া মোৰ জেডটো আগলৈ আহি যাব আৰু মাইনাছ 7টো পিছলৈ গুচি যাব, এনেকুৱা হ'ব বস্তুটো। বুজি পাইছা কথাটো? সেই মাইনাছ 1টা আমি কমন ল'লোঁ এই দুটাৰ পৰা মানে, তো মাইনাছ 1টা কমন ল'লে যিটো আমি এই বস্তুটো চেঞ্জ কৰিব নোৱাৰোঁ কুৱেশ্যনত যিটো দিয়া আছে, সেইকাৰণে আমি এইটো উল্টা কৰি দিবলগীয়া হয়। এতিয়া জেডটো আগলৈ আহি যায়, তেতিয়াহে মাইনাছে প্লাছে মাইনাছ জেড হ'ব, আৰু মাইনাছে মাইনাছে পূৰণ কৰিলে প্লাছ 7 হ'ব, কথাটো গম পাইছানে? সেইকাৰণে এইটো উল্টা হৈ যায়। তো তোমালোকে এই বস্তুটো ভালকৈ চাবা দেই এইটো। সেইকাৰণে আমি তোমালোকে একেবাৰে চিম্পুল কৰি দিছোঁ মই, তোমালোকে এইটো যেতিয়া উল্টাই দিবা, মাজত যদি মাইনাছ থাকে, এই মাইনাছৰ দুইফাল থকা এইকেইটা চলক বা সংখ্যা থাকিব পাৰে, এইকেইটা যদি তোমালোকে সিহঁতৰ পজিশ্যনকেইটা চেঞ্জ কৰি দিয়া, তেতিয়া কি হ'ব? এই আগত যিটো চিন আছে সেইটো কিন্তু উল্টা হৈ যাব, মাইনাছ থাকিলে প্লাছ হৈ যাব, প্লাছ থাকিলে মাইনাছ হৈ যাব, ঠিকে আছে? এতিয়া আমাৰ দুটা মিলি গ'ল, জেড মাইনাছ 7 জেড মাইনাছ 7, তেনেহ'লে আমি জেড মাইনাছ 7টো কমন ল'ম, আৰু বিয়োগত পূৰণৰ বিতৰণ বিধিমতে এই 1 আৰু এক্স ৱাইটো মাজত মাইনাছ আছে, গতিকে ভিতৰত সোমাই যাব। আমাৰ ইয়াত পূৰণ চিনটো আছে, গতিকে উৎপাদক বিশ্লেষণ হৈ গ'ল। ঠিক আছে, 4 নম্বৰটোলৈ আহিছোঁ। 4 নম্বৰ তোমালোকক কি দিছে? উৎপাদকত প্ৰকাশ কৰা। তোমালোকে দেখিছা দ্বিঘাত বহুপদ, ঠিক আছে? আৰু তোমালোকে ক্লাছ 9ত যে তোমালোকৰ এই চেপ্টাৰটোৰ নামে পুনৰ আলোচনা, অৰ্থাৎ তোমালোকে এই বস্তুবিলাক আগতে পাইছা। ক্লাছ 9ত তোমালোকে পাইছা দ্বিঘাত বহুপদৰ ক্ষেত্ৰত কেনেকৈ আমি মধ্যপদ বিভাজনৰ দ্বাৰা উৎপাদক বিশ্লেষণ কৰোঁ, ঠিক আছে? এই অংকটো আমি তেনেধৰণে কৰিব পাৰিম, মধ্যপদ বিভাজনৰ দ্বাৰা উৎপাদক বিশ্লেষণ, বা আমাৰ যিটো অভেদ আছে a+b হোল স্কোৱাৰ, সেইটো পেলাই পিনিও আমি অংকটো কৰিব পাৰিম, ঠিক আছে? এইটো তোমালোকে নিজে চেষ্টা কৰি চাবা, এইটো মই তোমালোকক হোমৱৰ্ক হিচাপে দিলোঁ, আৰু মই কিন্তু ইয়াত কি কৰিম? মধ্যপদ বিভাজনৰ দ্বাৰা অংকটো কৰিবলৈ চেষ্টা কৰিম। তো 4 নম্বৰ মই দেখিছোঁ বেছিভাগ অংকই আমি মধ্যপদ বিভাজনৰ দ্বাৰা আমি কৰিব লাগিব, কাৰণ বেছিভাগে তোমালোকৰ দ্বিঘাত বহুপদ দিছে, ঠিক আছে? আমি মধ্যপদ বিভাজনৰ দ্বাৰা কেনেকৈ আমি উৎপাদক বিশ্লেষণ কৰোঁ, এটা সহজ পদ্ধতি মই তোমালোকক এটা বেলেগ ভিডিঅ'ত দেখুৱাইছোঁ, সেই ভিডিঅ'টো তোমালোকে চাই ল'বা, ঠিক আছে? তো আমি কি কৰিম? প্ৰথমতে এই 4 লগত যিটো এক্স স্কোৱাৰ যিটো সহগ আছে, সেইটোৰ লগত আমি কি কৰিম? তেনেহ'লে শেষৰ ধ্ৰুৱকটো পূৰণ কৰিম, 4 ইনটু 9, 9 4 গুণ কিমান হয়? 36, ঠিক আছে? তাৰ আগত আমি কি কৰিম? এই মই তোমালোকক কৈছিলোঁ, এই স্কোৱাৰ টাৰ্মটো আৰু তাৰপিছত থকা চিনটো আমি লিখি ল'ম, 4x স্কোৱাৰ প্লাছ এইখিনিকে আমি লিখি ল'ম, ঠিক আছে? লিখাৰ পিছত আমি কি কৰিম? এই চিনটোৰ লগত এই পিছৰ চিনটো আমি কি কৰিম? পূৰণ কৰিম। তো প্লাছে প্লাছে পূৰণ কৰিলে কি হয়? প্লাছ, গতিকে আমি প্লাছ এটা লিখিম, ইয়াত প্লাছ এটা লিখিম, ঠিক আছে? লিখিলোঁ। তাৰপিছত শেষৰ যিটো ধ্ৰুৱক আছে চিনটোৰ সৈতে, মাইনাছ থাকিলে মাইনাছ, প্লাছ থাকিলে প্লাছ, গোটেইখিনি আমি আকৌ লিখিম, +9, ঠিক আছে? এইখিনি বুজি পাইছা? এতিয়া আমি এই 12xটো দুটা ভাগত, দুটা ৰাশিত আমি ভাঙিব লাগিব, ভাগ কৰি দিব লাগিব, ঠিক আছে? তো সেইটো উলিয়াবলৈ হ'লে আমি কি কৰোঁ? এতিয়াহে আমি কৰিম এইটো। আমি কি কৰোঁ? এই এক্স স্কোৱাৰ সহগ 4টোৰ লগত একেবাৰে শেষত থকা ধ্ৰুৱকটো সদায় পূৰণ কৰিম, 9 4 গুণ 36। তাৰপিছত আমি কি কৰিম? 36ৰ মৌলিক উৎপাদক বিশ্লেষণ কৰি চাম, 2 18, ঠিক আছে? 2 18 36, 2 9 গুণ 18, 3 3 গুণ 9, যেতিয়ালৈকে 1 হয় এইটো, 2 2 গুণ 4, 4 2 গুণ 12, 36। তাৰপিছতে এই যিকেইটা মৌলিক উৎপাদক পালোঁ, এইকেইটাক আমি দুটা ভাগত ভাগ কৰি ল'ম, ঠিক আছে? এইটো এটা ট্ৰায়েল এণ্ড এৰৰ মেথড, একেবাৰত নোলাবও পাৰে, একেবাৰতে বাৰে বাৰে কৰিবলগীয়া হ'ব পাৰে। তো প্ৰথমতে মোৰ মন গ'ল, মই এই দুটা 2 পূৰণ কৰিলোঁ, 4 পালোঁ, আৰু এই দুটা 3 পূৰণ কৰি দুভাগ কৰি ল'লোঁ, মানে 3 3 গুণ 9 পালোঁ, ঠিক আছে? তো মই সংখ্যাকেইটা কি পালোঁ? 4 আৰু 9। এতিয়া মই চিন্তা কৰিম যে যিহেতু কি আছে? দুইটা যোগচিন আছে, তো ইয়াত যিকেইটা সংখ্যা মই বহাম নিশ্চয় এইকেইটা কি হ'ব? যোগ হ'ব।
দুইটা যোগ চিন হ'লে ইয়াত সংখ্যাকেইটা সদায় কি হ'ব যোগ কৰিব লাগিব ঠিক আছে তো এতিয়া যিহেতু মই 4 আৰু 9 পালোঁ যদি মই 4 আৰু ইয়াত 9 বহাই দিওঁ বা 9টো ইয়াত বহালেও হ'ব 4টো ইয়াত বহালেও হ'ব তেতিয়া যোগ কৰিলে মোৰ কি হ'ব 13 কিন্তু ইয়াত 13 আছে নি মানে যোগ 13 হ'ব ইয়াত যোগ 13 আছে নি নাই 12 আছে কি আছে 12 আছে গতিকে মোৰ 4 আৰু 9টো নহ'ব মানে এইটো কেনচেল হ'ল ঠিক আছে এইটো কেনচেল মই যেনেকৈ কেমিকেল ইকুৱেশ্যনবিলাক ছল্ভ কৰা ট্ৰায়েল এণ্ড এৰৰ মেথডত সেনেকৈ কৰিব লাগিব তো এইটো মোৰ ভুল হ'ল এইবাৰ মই চিন্তা কৰিম এই তিনিটা পূৰণ কৰি দিওঁচোন 2 2 গুণ 4 4 3 গুণ 12 এটা হ'ব 12 আৰু 3টো অকল থাকিলে ঠিক আছে গতিকে 12 আৰু 3 তো 12 আৰু 3 বহালে হ'ব জানো নহ'ব 15 এইটো নহ'ল এইটো নহ'ল তো 12 আৰু 3 বহালে মোৰ 15 হ'ব কিন্তু যোগ 12 হে আছে গতিকে এইটো নহ'ব কেনচেল হ'ল ঠিক এনেদৰে আমি যদি চাওঁ এইবাৰ মোৰ মন গ'ল কি কৰিলোঁ 3 3 আৰু 2 কিমান হ'ব 3 3 গুণ 9 9 2 গুণ 18 এইটো থাকিলে অকল 2 অৰ্থাৎ 18 আৰু 2 তেতিয়াও দেখিলোঁ মোৰ নহ'ব 20 কিন্তু 20 নাই তেনেহ'লে এনেকৈ যদি মই চাই যাওঁ এনেকৈ যদি মই চাই যাওঁ এটা সময়ত মোৰ ওলাই যাব কেতিয়াবা তোমালোকৰ ভাগ্য ভাল থাকিলে একেবাৰতে ওলাব এইবাৰ মই কি কৰিম 3 আৰু 2 পূৰণ কৰিলোঁ 6 আৰু এইটো 3 আৰু এইটো 2 পূৰণ কৰিলোঁ 6 ঠিক আছে এইকেইটা কেনচেল হৈ গ'ল অৰ্থাৎ মই দুটা 6 পালোঁ এইটো এটা 6 পালোঁ এইটো এটা 6 পালোঁ অৰ্থাৎ সংখ্যাকেইটা পালোঁ এটা 6 আনটো 6 ইয়াত বহাই চালোঁ 6 এইবাৰ দেখিলোঁ মোৰ মিলি গ'ল 6 যোগ 6 12 প্লাছ 12 পালোঁ তেনেহ'লে মোৰ সংখ্যাকেইটা কি হ'ব তেনেহ'লে 6 আৰু 6 ইয়াত এক্সটো আছে এক্সটো ইয়াত বহাই দিম ইয়াতো এক্সটো বহাই দিম অৰ্থাৎ 12x দুটা ভাগত ভাগ কৰিলোঁ কি এটা হ'ব 6x আনটো হ'ব 6x আৰু দুইটা আগত কি থাকিব প্লাছ থাকিব এনেকৈ আমি ট্ৰায়েল এণ্ড এৰৰ মেথডত বাৰে বাৰে কৰি তোমালোকে চিন্তা কৰিব লাগে যিমানে প্ৰেক্টিছ কৰিবা সিমানে তোমালোকৰ আহিব এইবিলাক এনেই চকুৰে চাই দিলে তোমালোকৰ কেতিয়াবা মনলৈ আহি যাব এইটোৰ লগতচোন এই পাৰ্টটোৰ লগতচোন এই পাৰ্টটো যদি পূৰণ কৰোঁ তেতিয়াই মোৰ আনচাৰকেইটা ওলাই যায় এনেকৈ তোমালোকৰ প্ৰেক্টিছ কৰিলে আহি যাব ঠিক আছে তো মই তোমালোকক সেইকাৰণে 3-4 বাৰ কৰি দেখুৱালোঁ আচলতে দেখুৱাৰ পিছত শেষৰ বাৰ মই তোমাক দেখাই দিলোঁ যে এনেকৈ এইটোৰ লগত এইটো আৰু এইটোৰ লগত এইটো পূৰণ কৰিলে দুটা 6 ওলায় আৰু সেই দুটা 6 ইয়াত বহাই পিনি যোগ কৰি দিলে আমাৰ যোগ 12 হৈ যায় ঠিক আছে তেনেহ'লে আমাৰ এইটো হৈ গ'ল মধ্যপদ বিভাজন হৈ গ'ল এতিয়া আমি কমন ল'ম এতিয়া আমাৰ এই লাইনটো আমাৰ সেই 3 নম্বৰৰ যিখিনি কুৱেশ্যন আছিলে উৎপাদক বিশ্লেষণ কৰা তাৰ নিচিনা হৈ গ'ল ঠিক আছে এতিয়া কমন কি আহিব 4 আৰু 6 ভিতৰত 4 6 গসাগু কি হয় 2 কমন আহিব আৰু মানে 4 আৰু 6 হৰণ যোৱা আটাইতকৈ ডাঙৰ সংখ্যাটোৱে কমন হ'ব লাগে ঠিক আছে ডাঙৰ সংখ্যাটো হৈছে 2 যিটোৱে 4 কো হৰণ যায় 6 কো হৰণ যায় গতিকে 2টো কমন ল'লোঁ ইয়াত x এটা আছে দুটা আছে গতিকে এটা x কমন আহিব ভিতৰত থাকিব 2x পূৰণ 2x 4x স্কোৱাৰ ওলাই গ'ল আৰু 6x ক 2x হৰণ কৰিলে কিমান হ'ব 3 সেইটো ওলাই গ'ল ঠিক আছে হৈ গ'ল এতিয়া চোৱা তোমালোকে কি কৰিবা যদি তোমালোকে কমন ল'ব দিগদাৰ পোৱা এনেকৈ এই বস্তুটো যিহেতু আকৌ আহিব লাগিব গতিকে আগতে পাতিয়ে ল'বা 2x + 3 পাতি ল'বা ঠিক আছে পাতি লোৱাৰ পিছত তাৰপিছত এইটো প্লাছটো আছেই চিন্তা কৰিবা এইটো চাবা এইটো কনষ্টেণ্টটো এইটো চাবা এইটো চাবা এই 3 লগত কি পূৰণ কৰিলে নহ'ব একেবাৰে সহজ 3 গুণ 9 3টো ইয়াত বহাই দিবা তেতিয়া তোমালোকৰ অট'মেটিক এইটো মিলি যাব চোৱা প্লাছ 3 2 গুণ 6 x 6x 3 লগত 2x টো পূৰণ কৰিলে 6x মিলি গ'ল তেনেহ'লে আমাৰ এতিয়া যোগত পূৰণৰ বিতৰণ বিধিমতে 2x + 3টো কমন ল'লে ইফালেও কি হ'ব 2x প্লাছ 3 আকৌ প্লাছ আছে গতিকে +3 এইটোৱে আমাৰ উৎপাদকত প্ৰকাশ কৰা হৈ গ'ল এইটোৱে আমাৰ আনচাৰ ঠিক আছে 4 2টোলৈ আহিছোঁ 25m² + 30m + 9 এইবাৰ চলকটো মানে x দিয়া নে m দিছে একেটাই কথা প্ৰথম ষ্টেপটো হৈছে আমি এইখিনিলৈকে লিখিম স্কোৱাৰ টাৰ্মটো লিখিম প্লাছলৈকে লিখিম চিনটোলৈকে লিখিম তাৰপিছত প্লাছক পূৰণ কৰিম আৰু এটা প্লাছ আহিলে তাৰপিছত শেষৰ +9 কনষ্টেণ্টটো আমি লিখিম ঠিক আছে হৈ গ'ল তাৰপিছত আমি কি কৰিম এই মাজৰকেইটা সংখ্যাকেইটা উলিয়াবলৈ হ'লে আমি 25ৰ লগত 9 পূৰণ কৰিম কিমান হ'ব 25ৰ লগত 9 পূৰণ কৰিলে 9 5 গুণ 45 5 4 9 2 গুণ 18 4 22 225 এই 225ৰ আমি এতিয়া মৌলিক উৎপাদক বিশ্লেষণ কৰিম তো 2 নাযায় 3 যাব 2 2 4 5 9 3 যাব 3 7 গুণ 21 15 3 5 গুণ 15 আকৌ 3 যাব 3 2 গুণ 6 3 5 ঠিক আছে এইবাৰ 3 নাযায় 5 যাব 5 5 গুণ 25 আৰু 5 কৰিলে 1 তেনেহ'লে এতিয়া আমি চিন্তা কৰিম এই 4টা মৌলিক উৎপাদকক আমি কেনেকৈ ল'লে পূৰণ কৰি দুভাগ কৰি ল'ব লাগে যাতে যোগ কৰিলে কি হয় যিহেতু দুইটা যোগ চিন হয় গতিকে সংখ্যাকেইটা যোগেই হ'ব এইকেইটা সংখ্যা যোগ কৰিব লাগিব যোগ কৰিলে যোগ 30 ওলাব লাগিব তো মোৰ মন গ'ল চালোঁ 3 3 গুণ 9 5 5 গুণ 25 নহ'ব মোৰ মন গ'ল 5 3 15 5 3 15 ঠিক আছে তো এইকেইটা পূৰণ কৰিলোঁ 15 পালোঁ 5 3 গুণ 15 এটা সংখ্যা পালোঁ 15 আৰু এই 5টোৰ লগত এই 3টো পূৰণ কৰিলোঁ আৰু এটা পালোঁ 15 তো 15 পূৰণ 15 225 আৰু 15 যোগ কৰিলে মাজৰটো মধ্যপদ 30 গতিকে মোৰ সংখ্যাকেইটা হ'ব 15 এমটো আছে এম লিখিম এবাৰ ঠিক আছে হৈ গ'ল মধ্যপদ বিভাজন হৈ গ'ল এতিয়া কমন ল'ম কমন কি আহিব 15 আৰু 25ৰ ক্ষেত্ৰত দেখিছোঁ 5টো কমন আহিব
আৰু mটো কমন আহিব ইয়াত 5m কমন আহিব ভিতৰত থাকিব 5m প্লাছ 3 ঠিক আছে আকৌ মই কোৱাৰ দৰে এইটোকে আকৌ কাটি লোৱা প্ৰথমতে 5m প্লাছ 3 যেটো প্লাছটো আছে ইয়াত প্লাছ তো এইটো 9 আছে হয় ইয়াত আছে 3 গতিকে আমি 3 এটা পূৰণ কৰিলে 9টো পাই যাব হৈ গ'ল তাৰপিছত আৰু 5m প্লাছ 3 আকৌ কমন আহিব তেতিয়া এইকেইটা যদি কমন আহে তো এইটো 5m আগৰ 5m টো ব্ৰেকেটৰ ভিতৰত থাকিব আৰু 3 আগত যোগ চিন আছে যোগ 3 টো ব্ৰেকেটৰ ভিতৰত সোমাই থাকিব তেনেহ'লে আমাৰ আনসাৰটো হ'ব এইটো 5m plus 3 into 5m plus 3 উৎপাদক বিশ্লেষণ হৈ গ'ল ঠিক আছে এবাৰ আহিছো 3 নম্বৰটোলে x square minus 10x plus 25 তো একে সিস্টেম x square টো লিখিম মাইনাস টো লিখিম তাৰপিছত এই মাইনাসটো লগত এই প্লাসটো পূৰণ কৰিম গতিকে মাইনাস এ প্লাস এ মাইনাস আহিব আৰু হেখৰ ধ্ৰুৱকটো আমি চিনটো হৈতে লিখি ললো এইটো হৈ গ'ল এতিয়া আমি কি কৰিম x square আগৰ হৰকটো কি আছে একো নাই মানে কি আছে ইয়াত 1 এটা আছে 1 পূৰণ হৈছে 1 ৰ লগত 25 পূৰণ কৰিলে 25 তো 25 ৰ যদি একেবাৰে সহজ আৰু তথাপি মই দেখাই দিছো 25 ৰ যদি মৌলিক উৎপাদক বিশ্লেষণ কৰো কি হয় দুটাই পাম 5 আৰু 5 আৰু একো নাই গতিকে 5 আৰু 5 আমাৰ সংখ্যাকেইটা কি হ'ব একেবাৰে সিম্পল 5 আৰু 5 ঠিক আছে গতিকে 5 ইয়াত 5 বহাই দিম x আছে x বহাই দিম আৰু চোৱা দুইটা -5x -5x কি হ'ব প্ৰক্ৰিয়াটো যোগ হ'ব দুইটাৰ আগত যদি বিয়োগ চিন থাকে এই পাছে পাছে ডট -10x ওলাই গ'ল তাৰপিছত আৰু কমন লোৱা এতিয়া x দুটা আছে x এটা আছে x টো কমন আহিব য'ত থাকিব x - 5 হেতু আকৌ ইয়াতে লিখি লোৱা x - 5 টো লিখি লোৱা তাৰ পিছত চিন্তা কৰা যে -5 আছে হ'ব লাগে +25 তে গম পালো 5 ৰ লগত 5 পূৰণ কৰিলে 25 সংখ্যাটো 5 হ'ব গম পালো কিন্তু মাইনাস চিনটো প্লাস হৈ যাব লাগিব গতিকে মাইনাসটো কেতিয়া প্লাস হয় কি পূৰণ কৰিলে মাইনাসৰ লগত মাইনাস পূৰণ কৰিলে প্লাস হয় গতিকে আকৌ মাইনাস দি দিম এটি অটোমেটিক এটো মিলি যাব চোৱা মাইনাস এ প্লাস এ মাইনাস 5 * x 5x আৰু এইটো আমাৰ মিলি গ'ল তেনেহলে বিয়োগত পূৰণৰ বিতৰণ বিধিৰ মতে x - 5 টো ভিতৰত সোমাই যাব হেতুৱে আমাৰ উৎপাদক বিশ্লেষণ হ'ব কাৰণ মাজত পূৰণ চিন আছে এটো দিলেও দিবা নিদিলেও নাই ঠিক আছে x - 5 * x - 5 তে আনসাৰ ঠিক আছে 4 নম্বৰলৈ আহিছো 4 নম্বৰ তোমালোকৰ দিছে 121b² - 88bc + 16c² এটো আমি আগৰকিটা নিচিনা মধ্যপদ বিভাজনৰ দ্বাৰা কৰিলেও হ'ব কিন্তু তোমালোকৰ কামটো অলপ বাঢ়িব এইবিলাক অংক এটা বস্তু চাবা যে হেকত কনষ্টেন্টটো নাই কিন্তু অকল 16 বুলি নাই এটা চলকো আছে আৰু ওপৰত স্কয়াৰ আছে ঠিক আছে আৰু চাবা ইয়াত যিকিটা সংখ্যা থাকিব 16 আৰু 121 যিকিটা স্কয়াৰ টাৰ্ম সেইকিটা কিন্তু পূৰ্ণ বৰ্গ সংখ্যা থাকে কেনেকুৱা সংখ্যা পূৰ্ণ বৰ্গ আমি জানো 11 পূৰণ 11 121 গতিকে 121 টো এটা পূৰ্ণ বৰ্গ সংখ্যা আৰু ইফালে 4 পূৰণ 4 16 গতিকে 16 টো এটা পূৰ্ণ বৰ্গ সংখ্যা তে এনেবোৰ ক্ষেত্ৰত যেটো দুইফালে প্ৰথমটো আৰু শেষৰটো স্কয়াৰ আছে আৰু মাজত এই দুয়োটা চলক সোমাই আছে b টো সোমাই আছে এইটো c টো সোমাই আছে এইটো এতিয়া তোমালোকৰ মনলৈ এই বস্তুটো আহিব লাগিব এই দুটা অভেদৰ কোনোবা এটা আমি অভেদ পাইছো a + b হোল স্কয়াৰ কি পাইছো a স্কয়াৰ প্লাস টুৱাইস ab প্লাস b স্কয়াৰ এটা পাইছো আৰু এটা আমি মাইনাসত পাইছো a - b হোল স্কয়াৰ a স্কয়াৰ মাইনাস টুৱাইস ab প্লাস b স্কয়াৰ হয়নে তোমালোকক মানে হয় এই পাৰ্টটো দি দিব নহয় এই পাৰ্টটো দিব এতিয়া এটো মাইনাস আছে দেখিছা আগত মাইনাস এটো ইয়াৰ নিচিনা হৈ আছে এতিয়া এটো নিচিনা হৈ আছে এতিয়া মানে তোমালোকক এই পাৰ্টটো দি দিছে এই পাৰ্টটো দি দিছে আৰু তোমাক কৈছে উৎপাদকত প্ৰকাশ কৰা মানে এটো a - b হোল স্কয়াৰ মানে কি a - b মানে দুটা পূৰণ হৈ আছে এটো মানে আমাৰ হেকত এনেকুৱা দুটা ওলাব ইয়াত কৈ যাওঁতে হেকত ওলাব বুজি পাইছা কথাটো তোমালোকে এইকিটা অভেদ মনত ৰাখিব লাগিব যেতিয়া দুইফালে এনেকুৱা তুমি স্কয়াৰ থকা টাৰ্ম পাবা পূৰ্ণবৰ্গ সংখ্যা থাকিব আৰু চলক এটা থাকিব বুজি পাইছা না কি কৈছো তোমালোকক ঠিক আছে আৰু ইয়াত যেনেকে এই আগৰ a আৰু b টো মাজত সোমাই থাকে এটো সোমাই আছে এই b টো এইটো আৰু এই c টো এইটো তেনেহলে আমি এই গোটেই লাইনটো হেকত এনেকুৱা এটা স্কয়াৰৰ টাৰ্ম উলিয়াবলৈ হলে এই লাইনটো আমি এটা কি কৰিব লাগিব ইয়াত সজাব লাগিব এনেকুৱা কৰিব লাগিব a স্কয়াৰ মাইনাস 2ab প্লাস b স্কয়াৰ মানে দুই এটা আমি আনিব লাগিব মাজত দুই এটা ঠিক আছে আমি চেষ্টা কৰি চাও কৰিলে বুজি পাবা তো এই গোটেইটোৰ ওপৰত এটা স্কয়াৰ টাৰ্ম নাই কিন্তু আমাৰ ফৰ্মুলাটো কি আছে গোটেইটোৰ ওপৰত স্কয়াৰ থাকে a গোটেইটোৰ ওপৰত স্কয়াৰ তেনেহলে আমি এটো এই 121 টো স্কয়াৰ লিখিলে কি হ'ব কোনটো সংখ্যাৰ ঘাতীয় ৰূপক আমি ঘাতীয় ৰূপটো হৈছে 121 বা কোনটো সংখ্যাক আমি 2 ঘাতলৈ উন্নীত কৰিলে 121 হ'ব 11 পূৰণ 11 ইয়াৰ যেটো বৰ্গমূল এটো তোমালোকে লৈ লবা 121 ৰ বৰ্গমূল কিমান 11 তো এটো মই এটা লাইন মই এনে লিখিছো এটো হ'ব দে তোমালোকে পৰীক্ষা লিখিব নোৱাৰে লাইনটো ঠিক আছে আৰু হেকটো লিখিছো 16 ৰ 16 ৰ বৰ্গমূল কি 4 গতিকে 4 স্কয়াৰ হ'ব এটো c স্কয়াৰ আছে c স্কয়াৰ এটো হ'ব ঠিক আছে এটো মই এনেকৈ থৈ দিছো দেই এনে মই তোমালোকক বুজাইছো কথা মানে দেখাইছো তেনেহলে এই বস্তুটো আমি কেনেকৈ লিখিব পাৰিম আমাৰ সূচকৰ নিয়ম আছে a টু দি পাৱাৰ m ইনটু b টু দি পাৱাৰ m হলে তলৰ ভূমি কিটা লাগিলে বেলেগেই হোক কাৰণ মাজত পূৰণ চিন আছে তো এইটো 11 আছে ভূমি b আছে বেলেগ আছে কিন্তু ওপৰত যদি সূচক কিটা একে হয় 2 mm একে হয় তেতিয়া আমি দুইটাকে এই দুইটা ভূমিক বেছক
ব্ৰেকেটৰ মাজত ভৰাই পূৰণ কৰি এটা পাৱাৰ লিখিলে হৈ যায় এনেকুৱা তেনেহ'লে আমি এইটো আমি কেনেকৈ লিখিব পাৰিম 11 পূৰণ b এইটো এনেকৈ লিখিলোঁ ব্ৰেকেটৰ ভিতৰত মানে 11 ইনটু b মানে কি মই ডাইৰেক্ট লিখি দিছোঁ 11b 11 ইনটু b ডাইৰেক্ট লিখা নাই বাৰু ঠিক আছে 11 ইনটু b ওপৰত কি আহিব তেনেহ'লে তেনেকৈ m টো আহে কি আহিব তেনে দুইটা একে আছে স্কোৱাৰ আহিব তো আল্টিমেটলি কি হ'ব 11 ইনটু b মানে কিমান হ'ব 11b 11b হ'বনে এইটো হ'ব 11b আৰু ওপৰত ব্ৰেকেটটো থাকিব ওপৰত কি থাকিব তেনেহ'লে স্কোৱাৰ এইটো হ'ব ইয়াতো একেটা হ'ব 4c ব্ৰেকেটটো থাকিব 4c ওপৰত থাকিব স্কোৱাৰ ঠিক আছে তো আমি এই লাইনটো নিলিখোঁ বুজি পাইছা চাগে তোমালোকে আমি এই লাইনটো নিলিখোঁ দেখাব নালাগে পৰীক্ষাত তোমালোকে ডাইৰেক্ট কি লিখিবা তেনেহ'লে 11 আৰু b হোল স্কোৱাৰ এইটো হ'ব 11b হোল স্কোৱাৰ তাৰপিছত এইটো লিখা শেষৰটো লিখা মাজৰটো পিছত চিন্তা কৰিবা 4c হোল স্কোৱাৰ তেনেহ'লে আমি এটো পালোঁ এ মানে হৈছে 11b আৰু এই বিটো পালোঁ বি মানে হৈছে 4c তেনেহ'লে মাজত কি আহিব 2 তাৰমানে 2 ইনটু a ইনটু b 2 পূৰণ 11b পূৰণ 4c এতিয়া তোমালোকে এই গোটেইকেইটা পূৰণ কৰি চোৱাচোন এইটো পাবা 88 bc পাবা হয়নে 2 পূৰণ 11 22 পূৰণ 4 88 হা ইনটু bc হ'লে বুজি পালা কথাটো এইটো অট'মেটিক মিলিব তোমালোকে প্ৰথমটো উলিয়াবা শেষৰটো উলিয়াবা আৰু সেইকেইটা মাজত প্ৰথমটো শেষৰটো মাজত পূৰণ কৰি আগৰটা 2 দি দিবা প্লাছ থাকিলে প্লাছ মাইনাছ থাকিলে মাইনাছ এতিয়া আমাৰ এই লাইনটো ইয়াৰ লগত মিলি গ'ল এইটোক যদি এনেকৈ লিখিব পাৰি a মাইনাছ b হোল স্কোৱাৰ ইয়াত তেনেহ'লে a কোনটো হৈছে 11b টো a হৈ আছে মাইনাছ b কোনটো হৈছে 4 মানে x y বুলি কৈছোঁ এইটো x হৈ আছে x স্কোৱাৰ মাইনাছ 2xy প্লাছ y স্কোৱাৰ যেনিবা এইটো x হৈ আছে এইটো y টো কোনটো 4c টো y তেনেহ'লে এইটো কি হৈ গ'ল হোল স্কোৱাৰ x মাইনাছ y হোল স্কোৱাৰ ফৰ্মুলাটো হৈ গ'ল এইটো পৰীক্ষা এনেকৈ থৈ দিলেও হ'ব আনচাৰটো বা আমি যদি দুটা উৎপাদকৰ পূৰণফল হিচাপে দেখুৱাব বিচাৰিছোঁ তেনেহ'লে আমি এনেকৈ দুটা লিখি পূৰণ কৰি দিলে হ'ব যেনেকৈ 3 স্কোৱাৰ মানে 3 ইনটু 3 এনেকুৱা কথা এইটো স্কোৱাৰ মানে এইটো পূৰণ এইটো আনচাৰ লিখিলেও পৰীক্ষাত এইটো আনচাৰ লিখিলেও হ'ব এইটো উৎপাদক বিশ্লেষণ হৈ গ'ল 5 নম্বৰলৈ গৈছোঁ 5 নম্বৰটো তোমালোকে চাগে ভাবিছা এই 2 নম্বৰত থকা 2 নম্বৰ কুৱেশ্যন নম্বৰ 2 যিটো ৰোমান 2 আছিলে কুৱেশ্যন সেইটো নিচিনা একেটাই ভাবিছা তাতো মাইনাছ আছিলে ইয়াতো মাইনাছ আছে দুটা টাৰ্ম আছে ইয়াতে আমি কমন ল'ব জানো পাৰিম ইয়াত সেইটো আমি কমন লৈছিলোঁ কাৰণ কমন আহিছিলে ইয়াতো কমন আমি ল'ব নোৱাৰোঁ আমি ইয়াত কমন ল'ব নোৱাৰোঁ তো ইয়াতো মানে কি চাবা ইয়াতো চাবা যে যেতিয়া মাইনাছ থাকিব দুটা টাৰ্ম থাকিব যদি কমন ল'ব নোৱাৰা দেই তেতিয়া চাবা কি যে এই সংখ্যাকেইটা পূৰ্ণবৰ্গ সংখ্যা এটা 9 আছে এটা 16 আছে 9টো 3 পূৰণ 3 9 16টো 4 পূৰণ 4 16 তো এই ক্ষেত্ৰত আৰু ইয়াতে যিকেইটা চলক আছে এইকেইটা স্কোৱাৰ আছে তেতিয়া আমাৰ মনলৈ আহিব লাগিব এই বস্তুটো a স্কোৱাৰ মাইনাছ b স্কোৱাৰ যিটো অভেদ এইটো হৈছে a প্লাছ b এইটো দুটা উৎপাদক পোৱা যায় এটা a প্লাছ b এটা a মাইনাছ b a স্কোৱাৰ মাইনাছ b স্কোৱাৰ দুটা উৎপাদক এইকেইটা পূৰণ হৈছে গতিকে এই টাৰ্মটো তোমাক এই চাইডটো তোমাক এতিয়া দি দিছে কুৱেশ্যনত এইকেইটা গতিকে আমি a স্কোৱাৰ b স্কোৱাৰত সজাব লাগিব আগৰটো নিচিনাকৈ 9p স্কোৱাৰটো আমি কেনেকৈ লিখিম 9 বৰ্গমূল 3 p স্কোৱাৰৰ বৰ্গমূল p ব্ৰেকেটত ভৰাই স্কোৱাৰ মাইনাছ 16ৰ বৰ্গমূল 4 q স্কোৱাৰ বৰ্গমূল q ব্ৰেকেটৰ ভিতৰত ভৰাই এইটো এতিয়া এইটো a হ'ল এইটো b হ'ল স্কোৱাৰ a মাইনাছ b স্কোৱাৰ a স্কোৱাৰ মাইনাছ b স্কোৱাৰত পৰি গ'ল তেনেহ'লে আমাৰ এনেকৈ লিখিলে কি হ'ব তেনেহ'লে 3p প্লাছ 4q তেনেকৈ আমি লিখিছোঁ a প্লাছ b লিখিছোঁ যিহেতু a b আছিলে ইয়াত 3p 4q আছে গতিকে 3p প্লাছ 4q পূৰণ a মাইনাছ b 3p মাইনাছ 4q এইটো আৰু এইকেইটা উৎপাদক পূৰণ হৈ আছে এইকেইটা পূৰণ হৈ মানে এইটো হৈছে ওপৰটো গতিকে এইটো উৎপাদক বিশ্লেষণ হৈ গ'ল আনচাৰ ঠিক আছে 6 নম্বৰলৈ গৈছোঁ 6 নম্বৰ তোমাৰ দিছে l প্লাছ m হোল স্কোৱাৰ মাইনাছ l মাইনাছ m হোল স্কোৱাৰ এইটোক যদি ভালকৈ চাওঁ এইটো বহুত ধৰণে কৰিব পাৰি বহুত ধৰণে কি দুই ধৰণে কৰিব পাৰি এইটোক যদি মই গোটেইটোকে x বুলি কওঁ ঠিক আছে তেনেহ'লে কি হ'ব এইটোক যদি x বুলি কওঁ ওপৰত স্কোৱাৰ আছে এইটো কি হ'ব তেনেহ'লে x স্কোৱাৰ ঠিক আছে মাইনাছ আৰু l মাইনাছ mটোক যদি y বুলি কওঁ ওপৰত স্কোৱাৰ আছে কি হ'ব y স্কোৱাৰ তেনেহ'লে এইটো আমাৰ কাৰ নিচিনা হ'ল x স্কোৱাৰ মাইনাছ y স্কোৱাৰ এইটো এটা অভেদ x প্লাছ y ইনটু x মাইনাছ y এইটো আমি পাইছোঁ অভেদটো পাইছোঁনে ক্লাছ 8ৰ পৰা আমি পাই আহিছোঁ তেনেহ'লে আমি সেইটো এনেকৈয়ে ভাঙি দিম ঠিক আছে এটা নিয়ম এইটো ঠিক আছে কি কৰিম তেনেহ'লে x প্লাছ y এই গোটেইটো x গতিকে x এইটো x ঠিক আছে x প্লাছ y এইটো y এইটো y x প্লাছ y হ'লে এইখিনি x এইখিনি y হোল সৰি x প্লাছ y এইটো হৈ গ'ল এইটো লিখিলোঁ x প্লাছ y লিখিলোঁ পূৰণ x এইটো x মাইনাছ y ঠিক আছে এইটো হ'বনে এইটো মতে হ'ব ঠিকে আছে এতিয়া আমি ভাঙি দিম মাজু বন্ধনীবিলাক উঠি যাব এতিয়া তো ভঙাৰ আগতে এইটো সৰু বন্ধনীবিলাক উঠাই লওঁ l প্লাছ m প্লাছে হ'ব এইটো প্লাছে মাইনাছে মাইনাছ হ'ব গতিকে l মাইনাছ m হ'ব ঠিক আছে এনেকুৱা হ'ব
পূৰণ চিন আছে পূৰণ চিন নিলিখিলে একো নহয় এল প্লাছ এম এইটো যেনেকৈ আছে এনেকৈ থাকে ব্ৰেকেটটো উঠি গ'ল কিন্তু এইটো মাইনাছ আছে আগত ঠিক আছে তো মাইনাছে এলৰ আগত কিন্তু প্লাছ আছে প্লাছ ওৱান গতিকে -1 + 1 কি হৈ যাব মাইনাছে প্লাছে কি হৈ যাব মাইনাছ ঠিক আছে মাইনাছ এল হ'ব প্লাছ এলটো মাইনাছ এল হৈ যাব আৰু মাইনাছে পূৰণ কৰিলে কি হৈ যায় প্লাছ গতিকে এইটো এম হ'ব 1 × m হ'ব এইটো হ'ব এতিয়া আমি এইটো কাটকুট যায় এম একে বস্তু এটা আগত প্লাছ এটা আগত মাইনাছ থাকিলে 0 হৈ যায় আৰু ইয়াত এলটো গুচি যাব তো আল্টিমেটলি আমাৰ কি হৈ গ'ল এল প্লাছ এল টুৱাইছ এল পূৰণ চিন এম প্লাছ এম টুৱাইছ এম তো আমি আনচাৰটো এনেকৈ থৈ দিলেও হ'ব বা আমি দুইটা পূৰণ কৰি 2 × 4 4LM এনেকৈ লিখি দিলেও আমাৰ আনচাৰটো হৈ যাব গতিকে আমি উৎপাদক বিশ্লেষণ কৰিলোঁ কাৰণ ইয়াত 4 পূৰণ L পূৰণ M হৈ আছে মানে এই গোটেইটোৰ আমি তিনিটা উৎপাদকৰ পূৰণফল হিচাপে আমি প্ৰকাশ কৰিলোঁ বুজি পাইছা নহয় এইটো মানে 4LM মানে কি 4 × L × M গতিকে চবতে পূৰণ চিন আছে গতিকে তিনিটা উৎপাদকৰ পূৰণফল হিচাপে আমি গোটেইটো প্ৰকাশ কৰিছোঁ গতিকে উৎপাদক বিশ্লেষণ হৈ গ'ল এইটোকে আমি 4LM বুলি লিখি দিলোঁ ঠিক আছে এইটো কমপ্লিট হৈ গ'ল এটা নিয়ম এইটো তো আৰু এটা নিয়ম আছে তোমালোকে কৰিব পৰা সেইটো মই দেখাই দিছোঁ ঠিক আছে দেখাই দিছোঁ এইটো তোমালোকে স্ক্ৰীনশ্বট মাৰি থবা তো এইটো নিয়ম কি হয় এই যে তোমালোকে সদায় এটা বস্তু মন কৰিবা ব্ৰেকেটৰ ভিতৰত দুটা যদি ৰাখি থাকে আৰু ওপৰত স্কোৱাৰ থাকে মাজত প্লাছ থাকক বা মাইনাছ থাকক সদায় a + b হোল স্কোৱাৰ আৰু a - b হোল স্কোৱাৰ ভাঙিবলৈ চেষ্টা কৰিবাই তো এইটো যদি মই a + b হোল স্কোৱাৰ ভাঙো কি হ'ব l স্কোৱাৰ প্লাছ 2lm প্লাছ m স্কোৱাৰ এইখিনি ভাঙিলে মাইনাছ আছে মাইনাছ লিখিলোঁ ব্ৰেকেট দিবই লাগিব মাইনাছৰ পিছত থকা বস্তুখিনি সদায় ব্ৰেকেটৰ ভিতৰত লিখা হয় l - m হোল স্কোৱাৰ এইটো a - b হোল স্কোৱাৰ ভাঙিলোঁ a স্কোৱাৰ মাইনাছ 2ab ঠিক আছে প্লাছ b স্কোৱাৰ মানে mটো ইয়াত b স্কোৱাৰ m এনেকুৱা হ'ব ভাঙিলে সেইটো ফৰ্মত ভাঙিলে ভিতৰত ভাঙিলে তো ইয়াত কি হ'ব l স্কোৱাৰ প্লাছ এতিয়া আমি ব্ৰেকেটটো উঠাম সৰু বন্ধনী উঠাম তো আমি জানোৱেই ব্ৰেকেটটো উঠাই দিয়াৰ লগে লগে এই চিনবিলাক কি হৈ যায় উল্টা হৈ যায় প্লাছটো মাইনাছ মাইনাছটো প্লাছ ইয়াৰ আগত প্লাছ আছে এইটো গতিকে মাইনাছৰ পূৰণ হ'লে মাইনাছ হৈ যাব এল স্কোৱাৰ মাইনাছ আছে মাইনাছে পূৰণ কৰিলে এইটো প্লাছ হৈ যাব 2lm হৈ যাব এইটো প্লাছ আছে প্লাছে মাইনাছে পূৰণ কৰিলে এইটো মাইনাছ হৈ যাব এম স্কোৱাৰ ইয়াৰ পিছত দেখিছোঁ কিছুমান কাটকুট যাব এম স্কোৱাৰ গ'ল এল স্কোৱাৰ গ'ল থাকিলে কি 2lm প্লাছ 2lm আল্টিমেটলি কি থাকিলে 4lm সেইটোৱে আমাৰ আনচাৰ আছিলে তো এইটো নিয়মত কৰিলেও তোমালোকৰ এইটো শুদ্ধ হ'ব ঠিক আছে 7 নম্বৰলৈ গৈছোঁ দেখিছা x স্কোৱাৰ মাইনাছ 13x মাইনাছ 30 এটা দ্বিঘাত বহুপদ আৰু শেষত চলক নাই গতিকে তোমালোকৰ মনলৈ আহিব লাগিব কি মধ্যপদ বিভাজন কি আহিব লাগিব মধ্যপদ বিভাজন তেনেহ'লে x স্কোৱাৰ লিখিম তাৰপিছত মাইনাছটো লিখিম এই মাইনাছক পূৰণ কৰি প্লাছ লিখিম আৰু মাইনাছ 30টো অলপ দূৰত লিখিম তাৰপিছত আমি কি কৰিম ইয়াত 1 আছে 1 পূৰণ 30 আমি এতিয়া চিনবিলাক নাচাওঁ অকল সংখ্যাবোৰ 1 পূৰণ 30 মাইনাছ 30 বুলি নাচাওঁ 1 × 30 অকল সংখ্যাকেইটা পূৰণ কৰিব 30 আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিম 2 × 15 30 3 × 5 × 15 5 কৰিলে 1 তো এতিয়া এই তিনিটা সংখ্যাক দুভাগ কৰি ল'ম যাতে এটাৰ আগত কি আছে এতিয়া চাই লওঁ এটাৰ আগত যোগ এটাৰ আগত বিয়োগ থাকিলে ইয়াত যিকেইটা আমি সংখ্যা বহাম নিশ্চয়কৈ এই সংখ্যাকেইটা কি হ'ব বিয়োগ কৰিব লাগিব হয়নে এটাৰ আগত যোগ এটাৰ আগত বিয়োগ চিন থাকিলে সদায় সংখ্যাকেইটা এই প্ৰক্ৰিয়াটো কি হয় বিয়োগ প্ৰক্ৰিয়া হয় আমাৰ গণিতত 4টা প্ৰক্ৰিয়া আছে যোগ বিয়োগ পূৰণ হৰণ গতিকে বিয়োগ প্ৰক্ৰিয়া হ'ব অৰ্থাৎ ইয়াত যিটো সংখ্যা বহাম আৰু ইয়াত যিটো সংখ্যা বহাম আমি ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি -13 পাব লাগিব কিন্তু কি পাব লাগিব -13 এইবাৰ মাইনাছ আছে আগত ঠিক আছে গতিকে মই কি কৰিলোঁ 5 আৰু 3 ল'লোঁ পূৰণ কৰিলোঁ 15 হ'ল আৰু এটা 2 থাকিলে 2টো হ'ব লাগে অৰ্থাৎ সংখ্যাকেইটা এটা 15 আৰু ইটো সংখ্যা কি হ'ব তেনেহ'লে 2 15 2 × 30 ঠিক আছে এতিয়া মই গম পালোঁ 15 2 × 30 কেলৈ ল'লোঁ কেলৈ বিয়োগ কৰিলে কি হ'ব লাগিব 13 হ'ব লাগিব গতিকে সেইকাৰণে মই 15 আৰু 2 ল'লোঁ কাৰণ মই জানো ডাঙৰটোৰ পৰা সদায় সৰুটো বিয়োগ কৰা হয় আমি এল পি স্কুলৰ পৰা শিকি আহিছোঁ গতিকে 15ৰ পৰা 2 বিয়োগ কৰিলে 13 হ'ব গতিকে মোৰ সংখ্যাকেইটা কি হ'ব 15 আৰু 2 বুলি মই গম পালোঁ এতিয়া কথা হ'ল 13 পৰা হ'ব ঠিকে আছে বিয়োগ কৰিলে এতিয়া কথা হ'ল মই 15 আৰু 2টো ক'ত বহাম ইয়াত 2টো বহাম নেকি ইয়াত 15 বহাম নেকি এতিয়া মোৰ কি হ'ব আনচাৰটো এইকেইটা কৰিলে কি হ'ব বিয়োগ 2 যোগ 15 কিমান হ'ব যোগ 13 হ'ব কিন্তু যোগ 13 আছে জানো +13 আছে জানো নাই -13 তেনেহ'লে মই গম পালোঁ 15টো ক'ত বহাব লাগিব 15টো বহাব লাগিব ক'ত ইয়াত সংখ্যাকেইটা 15 আৰু 2 হ'ব কিন্তু ক'ত বহাম সেইটো এটা কথা আছে তো 15টো ইয়াত বহাব লাগিব 2টো মই ক'ত বহাব লাগিব ইয়াত বহাব লাগিব তেতিয়া মই আহিছোঁ -15 + 2 -13 অৰ্থাৎ তোমালোকে এনেকৈয়ে মনত ৰাখা যেতিয়া প্লাছ মাইনাছ থাকিব এনেকৈ ঠিক আছে তোমালোকে এইটো চাবা ওপৰত কি আছে মধ্যপদটোৰ আগত কি চিন আছে বিয়োগ চিন যদি বিয়োগ চিন থাকে তেনেহ'লে যিকেইটা সংখ্যা তুমি লৈছা তাৰ ভিতৰত ডাঙৰটো বিয়োগ চিনৰ সদায় পিছত বহিব কি ক'লোঁ সদায় ডাঙৰটো চাবা ডাঙৰটো বিয়োগ চিনৰ পিছত বহিব অৰ্থাৎ ইয়াত যদি যোগ চিন হ'লহেঁতেন তেতিয়া কি হ'লহেঁতেন তেতিয়া মানে কি হ'লহেঁতেন এইটো যোগ হ'লহেঁতেন এইটো কি হ'লহেঁতেন বিয়োগ হ'লহেঁতেন তেতিয়া কি হ'লহেঁতেন সংখ্যাকেইটা 15 আৰু 2 হ'লহেঁতেন
কিন্তু মই ক'লো ডাঙৰটো ইয়াত যিহেতু যোগ আছে গতিকে যোগ চিহ্নৰ পিছত তেতিয়া মই ডাঙৰটো লিখিলোহেঁতেন তেতিয়া মই ডাঙৰটো লিখিম সৰুটো মই ইয়াত লিখিম কথাটো গম পাইছা কি কৈছোঁ অঁ এতিয়া ভাবিছোঁ মোৰ তোমালোকৰ ক্লিয়াৰ হৈছে গতিকে আমি এইটো চাম ওপৰৰ চিনটো চাম ওপৰৰ চিনটো চাই আমি সদায় ডাঙৰটো ওপৰত থকা চিনটোৰ এই মানে ছেকেণ্ড লাইনটোত আমি চাম যে ওপৰত যিটো চিন আছে তলতো সেই চিন থাকিবতো ওপৰত মাইনাছ থাকিলে তলতো মাইনাছ থাকিবতো সেই চিনটোৰ পিছত আমি ডাঙৰ সংখ্যাটো পঢ়াম যদি ওপৰত প্লাছ থাকে এইটো ক'ত প্লাছ থাকিব তেতিয়া প্লাছৰ পিছত পঢ়াম ওপৰত যদি মাইনাছ থাকে তলতো ক'ত মাইনাছ থাকিব তেতিয়া মাইনাছৰ পিছত পঢ়াম কোনটো ডাঙৰ সংখ্যাটো ঠিক আছে এতিয়া মোৰ ওপৰত মাইনাছ আছে তলতো মাইনাছ এইটো আছে মাইনাছ ইয়াত আছে দেখিছোঁ গতিকে ইয়াত 15 আৰু 2 ভিতৰত কোনটো ডাঙৰ 15 ডাঙৰ গতিকে 15টো মই ইয়াত বহাম সেইটো কথা সৰুটো মই ক'ত বহাম ইয়াত বহাম মানে 2টো ইয়াত বহালে আৰু 15 আৰু 15টো ইয়াত বহালে নহ'ব তেতিয়া প্লাছ 13 ওলাব ঠিক আছে বুজি পাইছা চাগে এতিয়া এক্সটো বহাই দিম ইয়াত এইটো হৈ গ'ল মিলি গ'ল ঠিক আছে গতিকে -15x + 2x মানে -13x তাৰ পিছৰখিনি একেবাৰে সহজ আৰু কমন ল'ব লাগে দুইটাৰ ভিতৰত এক্সটো কমন আহিব গতিকে x - 15 আহিব আৰু যদি কমন ল'ব পৰা নাই এইটো বস্তুকে মই বাৰে বাৰে কৈ আছোঁ আকৌ ইয়াত বহাই লোৱা এইটো মিলিবই লাগিব 2 নম্বৰ লাইনটোত তাৰপিছত চিন্তা কৰিবা -30 হ'ব লাগে আছে -15 তেনেহ'লে -15ৰ লগত +2 পূৰণ কৰিলে কি হৈ যায় -30 এতিয়া অট'মেটিক এই বস্তুটো মিলি যাব +2 + x + 2x তো আমাৰ নেক্সট x - 15টো কমন আহিলে এইফালে আহিলে x + 2 যুগত পূৰণৰ বিতৰণ বিধিৰ মতে সেইটোৱে আমাৰ উৎপাদক বিশ্লেষণ হৈ গ'ল 8 নম্বৰটোলৈ গৈছোঁ y² - 5y - 36 এইটো শেষত কি আছে চলক নাই অকল এটা কনষ্টেণ্ট আছে গতিকে মধ্যপদ বিভাজন তো আমি y² মাইনাছলৈকে লিখিম মাইনাছে প্লাছ পূৰণ কৰিলে আকৌ -36টো অলপ দূৰত লিখিম তাৰপিছত কি কৰিম 36ৰ যিহেতু 1 × 36 ইয়াত একো নাই এইটো 1 আছে 1ৰ লগত 36 পূৰণ কৰিলে 36 ইয়াৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিম 2 18 2 9 3 3 3 1 তাৰপিছত আমাৰ হ'ব লাগে কি 5 হ'ব লাগে এটা আগত বিয়োগ এটা আগত যোগ গতিকে দুটা সংখ্যা আমি উলিয়াম যেটো বিয়োগ কৰিলে 5 হ'ব লাগিব তেনেহ'লে 3 3 গুণ 9 9 ললো আৰু 2 2 গুণ 4 ইটো ললো 4 9 পৰা 4 বিয়োগ কৰিলে 5 এতিয়া চোৱা সংখ্যাকেইটা গম পালো 9 4 এতিয়া 9টো ক'ত পাম এতিয়া ইয়াত কি আছে বিয়োগ গতিকে ইয়াত ক'ত বিয়োগ আছে বিয়োগ চিহ্নৰ পিছত ডাঙৰ সংখ্যা এইটো 9 4টো ইয়াত তো y এইটো y মিলি গ'ল তেনেহ'লে আমি কমন কি ল'ম y y - 9 এইখিনি মই সৰহকৈ কৈছোঁ দেই 4টো কমন ল'ম y - 9 অট'মেটিক মিলিবই এইবিলাক আৰু পৰীক্ষাত একেবাৰে সহজ y - 9 কমন ল'লে y + 4 আমাৰ উৎপাদক বিশ্লেষণ হৈ গ'ল এইটো পৰীক্ষা 2 নম্বৰ দিব 9 নম্বৰলৈ গৈছোঁ একেই ইয়াত ঠিক আছে দ্বিঘাত বহুপদ লাষ্টৰটো কনষ্টেণ্ট গতিকে মধ্যপদ বিভাজন তো প্ৰথম স্তৰত আমি ইয়ালৈকে লিখিম স্কোৱাৰ টাৰ্মটো লিখি তাৰ পিছৰ চিনটো প্লাছ তাৰপিছত প্লাছে মাইনাছে মাইনাছ দূৰত লিখিম আৰু -21টো আৰু অলপ দূৰত লিখিম তাৰপিছতে আমি কি কৰিম ইয়াত দেখিছোঁ 4 আছে y² সহক 4 গতিকে 4টোৰ লগত শেষৰ ধ্ৰুৱক 21টো পূৰণ কৰিবই লাগিব তেতিয়া পূৰণ কৰিলে কিমান হ'ব 84 হ'ব এই 84 আমি মৌলিক উৎপাদক বিশ্লেষণ কৰোঁ 42 হ'ল তাৰপিছতে 2 গ'ল 21 হ'ল 3 গ'ল 7 7 কৰিলোঁ 1 এতিয়া আমি এই গোটেইকেইটা 2 2 3 7 এইকেইটা আমি দুটা ভাগ কৰি ল'ম যাতে কি হয় এটা আগত যোগ এটা আগত বিয়োগ গতিকে বিয়োগে হ'ব বিয়োগ কৰিলে যিকেইটা সংখ্যা উলিয়াম বিয়োগ কৰিলে 25 হ'ব লাগে ন 7 3 21 7 3 21 হ'বনে 2 2 গুণ 4 নহ'ব 21ৰ পৰা 4 বিয়োগ কৰিলে কিমান হ'ব 17 হ'ব লাগে 25 এইটো নহ'ব ঠিক আছে তো আমি চাওঁ মই ভাবিছোঁ 2 2 গুণ 4 4 7 গুণ 28 আৰু 3টো অকল থাকিলে 3টো অকল লৈ লওঁ 28 আৰু 3 বিয়োগ কৰিলে 25 ঠিকে আছে গম পালোঁ সংখ্যাকেইটা কি হ'ব 28 আৰু 3 যিহেতু প্লাছ আছে গতিকে প্লাছটো আছে নাই চাম আছে প্লাছটো ক'ত আছে চাম প্লাছ আছে তাৰ পিছতে আমি কি বহাম ডাঙৰ সংখ্যাটো বহাম 28 আৰু মাইনাছৰ পিছত সৰু সংখ্যাটো y আছে y বহাম এইটো তাৰপিছত কমন কি আহিব 4y কমন আহিব এইখিনি মই খৰকৈ কৈ দিছোঁ y + 7 ব্ৰেকেটৰ ভিতৰত থাকিব এইটোকে আকৌ ইয়াত লিখি ল'ম y + 7 তাৰপিছত চিন্তা কৰিম +7 টো -21 কেতিয়া হ'ব যেতিয়া -3 এটা আমি পূৰণ কৰিম ঠিক আছে তো অট'মেটিক -3 + y - 3y মিলি যায় তো পিছৰ লাইনটোত আকৌ y + 7 কমন আহিলে তো 4y - 3 এইটো বিয়োগৰ পূৰণৰ বিতৰণ বিধি মতে সোমাই গ'ল আনচাৰ এইটো উৎপাদক বিশ্লেষণ হৈ গ'ল ঠিক আছে কুৱেশ্যন নম্বৰ 4 একেবাৰে শেষৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 10 তালৈ আহিছোঁ 3x⁶ - 6x² y - 45x² y² আছে তো এইটো একেবাৰে সহজ ইয়াত তোমালোকে মাত্ৰ চাবা সংখ্যাটো চোৱা 3 6 45 আছে গতিকে 3টো কমন আহিব x⁶ আছে x² আছে x² আছে গতিকে x² কমন আহিব হৈ গ'ল আৰু ব্ৰেকেটৰ কি থাকিব এতিয়া তো 3x⁶ক 3x² হৰণ কৰিলে কি হয় x⁴ বুজি পাইছা চাগে 6x² y 3x² হৰণ কৰিলে কি হয় 2y
আৰু 3x স্কোৱাৰ এইটো হৰণ কৰিলে কি হ'ব 15y স্কোৱাৰ তো আমি দেখিলোঁ এইটো এটা উৎপাদক মাজত পূৰণ চিন আছে পূৰণ চিন 3x স্কোৱাৰটো ইয়াৰ এটা উৎপাদক আৰু এই গোটেইখিনি ইয়াৰ এটা উৎপাদক গতিকে আমাৰ উৎপাদক বিশ্লেষণটো হৈ গ'ল কুৱেশ্যন নম্বৰ 5 লৈ আহিছোঁ তাত কৈছে কি তলৰ বহুপদ ৰাশিক একপদ ৰাশিৰে হৰণ কৰা ঠিক আছে মানে এইটো বহুপদ ৰাশি এইটো এটা একপদ ৰাশি আমি হৰণ কৰিব লাগে একেবাৰে চিম্পুল এইবিলাক একেবাৰে সহজ জাষ্ট কমন ল'ব লাগে দেই কমন লৈ তোমালোকে মই সদায় ক'লোঁ এইখিনি অংক তোমালোকে প্ৰথম সদায় এইটো চাবা যে কমন আহে নেকি হৰণ চিন তলত y টু দি পাৱাৰ 4 দেখি তোমালোকে ইয়াত গম পাইছা y 8টা পূৰণ হৈ আছে y 6টা পূৰণ হৈ আছে y 4টা গতিকে আমাৰ কমন কি আহিব এইটো কমটো আহিব y 4টাটো আমি কমন ল'ম এইটো সংখ্যা কমন নাহে 3 4 5 কমন নাহে 1ৰ বাহিৰে গতিকে আমি 1টো কমন লৈ লাভ নাই বাহিৰত 1টো লিখি কিবা লাভ আছে জানো লাভ নাই গতিকে একেটাই হ'ব 1ৰ লগত পূৰণ কৰিলে গতিকে 1টো কমন নলওঁ তোমালোকে জানাই y টু দি পাৱাৰ 4টো কমন আহিব তো একেদৰে কি থাকিব 3y টু দি পাৱাৰ 4 হয়নে এই y টু দি পাৱাৰ 4 3y টু দি পাৱাৰ 8ক হৰণ কৰিলে 3y টু দি পাৱাৰ 4 হ'ব মই গম পাইছা নে যদি পৰীক্ষাত উলিয়াব নোৱাৰা এইটো যিটো কমন লৈছা যিটোৱে সেইটোৱে হৰণ কৰি দিবা তো এইটো y টু দি পাৱাৰ 4 তো আল্টিমেটলি কি হৈ গ'ল 3y টু দি পাৱাৰ 4 এইটো বেকেটৰ ভিতৰত থাকিব মাইনাছ 4 4 6 আছে গতিকে 2 হ'ব আৰু 5 অকল 5 থাকিব কাৰণ y টু দি পাৱাৰ 4টো বাহিৰলৈ উলিয়াই দিলোঁ আৰু সদায় কুৱেশ্যনটো এনেকৈ দিব তলত এটা এই যিটো কমন লৈছে সেইটো তলত থাকিব বুজি পালা যাতে এইটো আমি কেনচেল কৰিব পাৰোঁ এইটো তো আনচাৰটো কি হ'ব তেনেহ'লে 3y টু দি পাৱাৰ 4 মাইনাছ 4y স্কোৱাৰ প্লাছ 5 এইটোৱে আমাৰ হ'ব আনচাৰ 5 নম্বৰ 2টোলৈ আহিছোঁ এইটো দিছে হৰণ কৰিব লাগে আমি পাতি লওঁ ভগ্নাংশ আকাৰত তোমালোকে পাতি ল'বা তো ইয়াত আছে পি কিউব পি টু দি পাৱাৰ 6 কিউ টু দি পাৱাৰ তো একেই চিষ্টেম কমন আহিব পি 3টা আছে ইয়াত পি 6টা আছে গতিকে পি 3টাটো বাহিৰলৈ আহিব কমটো যিটো কম আছে কিউ 3টা পূৰণ হৈ আছে কিউ 3টা পূৰণ হৈ আছে ঠিকে আছেতো মই চাই লওঁ কুৱেশ্যনটো 2টো ক'ত গ'ল কুৱেশ্যনটো P6 কিউ অঁ ঠিকে আছে চাগে ঠিক আছে গতিকে কিউ দুটাতে একেই আছে কমন কিউবটো আহিব গতিকে কি হ'ব তেনেহ'লে 1 মাইনাছ পি টু দি পাৱাৰ 6টো বেকেটৰ ভিতৰত থাকিব আৰু তোমালোকে গম পাইছে মই ক'লোৱে নহয় ওপৰত যিটো কমন আহিব তলত সেইটোৱে কুৱেশ্যনত দিয়া থাকিব পি কিউ গুচি গ'ল কিউ গুচি গ'ল তেতিয়াহ'লে আনচাৰটো কি হ'ল আমাৰ 1 মাইনাছ পি টু দি পাৱাৰ 6 এইটোৱে আমাৰ আনচাৰ তো আমাৰ 5 নম্বৰ দুটা আছিলে কুৱেশ্যন দুইটা হৈ গ'ল ঠিক আছে 6 নম্বৰলৈ আহিছোঁ 6 নম্বৰ দিছে হৰণফল নিৰ্ণয় কৰা মানে এইটো হৰণ কৰিব লাগে একেই ভগ্নাংশত আমি লিখি ল'ম আগৰটো ল'ব পিছৰটো সৰহ এইবিলাকত তোমালোকৰ কি হ'ব কমন আহিব যদি কমন নাই তেনে তোমালোকে দীঘলীয়াভাৱে 9ত যেনেকৈ কৰিছিলে সেনেকৈ হৰণ কৰিবলগীয়া হ'ব পাৰে ঠিক আছে কিন্তু কমন আহিব ইয়াত ঠিক আছে তো কি কমন আহিব সদায় তলৰটো আমি ওপৰত আকৌ পাম মানে যাতে পিছলৈ আমি কেনচেল কৰিব পাৰোঁ এই 2x - 5টো ওপৰত আহিব কেনেকৈ আহিব আমি চাব লাগিব এই ওপৰ দুটাৰ পৰা কি কমন আহিব 10x আৰু -25 কি কমন আহিব আমি সংখ্যা দেখিছোঁ 10 আৰু 25 আছে 10 আৰু 25ক হৰণ যোৱা কি সংখ্যা আছে আটাইতকৈ ডাঙৰ 5টো আছে তেনেহ'লে আমাৰ কি আহিব এই আছে 2x - 5 এইটো আহি গ'ল তলত যিটো আছিলে সেইটো আমাৰ ওপৰত আহি গ'ল এতিয়া এনেকৈ কাটি দিব নোৱাৰিবা কাৰণ এইটো বেকেট আছে নহয় এইটো তলতো বেকেটটা দি ল'বা তাৰপিছতহে কাটিব পাৰিবা এনেকৈ গোটেইখিনি ঠিক আছে তো আনচাৰটো কিমান হ'ব তেনেহ'লে 5 এইটোৱে আমাৰ আনচাৰ ঠিক আছে 1 নম্বৰ এইটো আছিলে ঠিক আছে 6 নম্বৰ 2টোলৈ আহিছোঁ ইমান দীঘল এটা দিছে ভয় নাখাবা ভয় খাবলগীয়া একো নাই হৰণ চিগনেল দিলা ওপৰত ল'ব 20y + 4y স্কোৱাৰ প্লাছ 5y + 3 দিছে এই গোটেইখিনি হৰণ কৰিব লাগে তলৰ 5 এইটো একেবাৰে সহজ দেখাত বহুত ডাঙৰ নিচিনা লাগিছে ওলাই আছে y + 4y + 4 গুচি গ'ল কাৰণ মাজত চবতে পূৰণ চিন আছেতো 5 20 গুচি গ'ল 4 তেনেহ'লে কি থাকিলে আনচাৰটো এইটোৱে 4 পূৰণ এইখিনি y স্কোৱাৰ থাকিলে 5y + 3 এইটোৱে আমাৰ আনচাৰ ঠিক আছে তো 6 নম্বৰ দুটা কুৱেশ্যন আছিলে এইকেইটা শেষ হ'ল ঠিক আছে 7 নম্বৰলৈ আহিছোঁ 7 নম্বৰ কি দিছে উৎপাদকত প্ৰকাশ কৰি হৰণফল নিৰ্ণয় কৰা অৰ্থাৎ এই যিটো বহুপদ আছে ইয়াক আমি প্ৰথমতে আমি দেখিছোঁ দ্বিঘাত বহুপদ হয়তো ইয়াক আমি উৎপাদকত প্ৰকাশ কৰিম মানে উৎপাদক বিশ্লেষণ কৰিম আৰু উৎপাদক বিশ্লেষণ কৰিলে তাৰে এটা কোনটো হ'ব এইটো হ'ব u+7 হ'ব ঠিক আছে তাৰপিছত আমি কাটকুট কৰি আনচাৰটো উলিয়াই দিম ঠিক আছে গতিকে আমি প্ৰথমে ভগ্নাংশতে লিখি ল'ম অৰ্থাৎ আমি লিখিম ওপৰত 4u² + 25u - 21 আৰু তলত আহিলে u+7 এতিয়া u+7টো কাম শেষতহে হ'ব এতিয়া নহয় ঠিক আছে তো প্ৰথম আমাৰ কি কাম হ'ব উৎপাদক বিশ্লেষণ তো উৎপাদক বিশ্লেষণ কৰোঁতে আমি দ্বিঘাত বহুপদক কেনেকৈ কৰোঁ 4u² স্কোৱাৰ টাৰ্মটো লিখোঁ তাতে এই চিনটো লিখোঁ প্লাছ এই চিনটোৰ লগত এইটো মাইনাছ কৰোঁ মাইনাছ আৰু -21টো অলপ দূৰত লিখোঁ এইটো এতিয়া মই ছাইডতে কৰিব লাগিব কি আছে 4 আছে সহ এইফালে 21 আছে তো 21ৰ লগত 4 পূৰণ কৰিলে কিমান হ'ব 84 হ'ব 84ৰ অলপ আগত আমি কৰিছিলোঁ চাগে এইটো কিমান হ'ব এইটো মৌলিক উৎপাদক বিশ্লেষণ কৰিলে ইমান হ'ব 3771 ঠিক আছে গতিকে 2 2 3 7
হ'ব লাগে কিমান 25 আৰু এটা আগত প্লাছ এটা আগত মাইনাছ গতিকে বিয়োগ হ'ব বিয়োগ হৈ আমি 25 কৰিব লাগে তেনেহ'লে আমি কি পাইছিলোঁ আপুনি 2 2 গুণ 4 4 3 গুণ 12 12 7 নহ'ব 7 3 গুণ 21 21 3 2 গুণ 6 2 গুণ 12 3 2 গুণ 6 7 2 গুণ 14 6 4 14 20 নহ'ব তেনেহ'লে আমি কি কৰিম 3 2 গুণ 6 42 25 হ'ব লাগেতো অঁ বহুত বাৰ কৰিব লগা আছে 2 2 গুণ 4 ঠিক আছে 7 2 গুণ 6 3 2 গুণ 6 তেতিয়াও নহয় চোন তো 7 3 21 21 আৰু 4 নহ'ব ন বিয়োগে কৰিব লাগিব তো 7 3 গুণ 21 21 অঁ 2 2 গুণ 4 7 28 28 এটা 28 হ'ব এই 2 2 গুণ 4 4 7 28 আৰু এটা 3 লৈ লওঁ ঠিক আছে এতিয়া মিলিব ঠিক আছে 28 আৰু 3 তো 28 পৰা 3 বিয়োগ কৰিলে 25 হয় এই 25 লাগে আমাক গতিকে ইয়াত যোগ চিন আছে গতিকে যোগ চিনৰ পিছত ডাঙৰ সংখ্যাটো বহাম গতিকে 28টো ইয়াত বহাম আৰু 3টো ক'ত বহাম ইয়াত বহাম ইউ আছে ইউ লিখিম সেইটো হৈ গ'ল তো ইউ প্লাছ 7 তলত আছে লিখিম ঠিক আছে ইউ প্লাছ 7 তো এবাৰ কি আহিব কমন 4 ইউ কমন আহিব ইউ প্লাছ 7 হ'ব এইটো ইউ প্লাছ 7টো আহিব দেখিছা তো মাইনাছ 3টো কমন আহিব ইউ প্লাছ 7 হ'ব এইটো হ'ব তো পিছৰ লাইনত কি কমন আহিব তলত ইউ প্লাছ 7টো লিখোঁ ওপৰত ইউ প্লাছ 7 কমন আহিব 4 ইউ মাইনাছ 3 ব্ৰেকেটত সোমাই যাব তো ইউ প্লাছ 7 ব্ৰেকেট দিম কাটিম উত্তৰ লিখিম 4 ইউ মাইনাছ 3 এইটোৱে আমাৰ আনচাৰ ঠিক আছে এইটো গতিকে 7 নম্বৰ একটো আমি এনেকৈ কৰিব লাগিব দেই ঠিক আছে এইটো এক্সাৰচাইজৰ একেবাৰে শেষৰটো কুৱেশ্যন কি দিছে আমাক এম স্কোৱাৰ মাইনাছ 14m মাইনাছ 32 দিছে তাক ডিভাইড কৰিব লাগে আপন m প্লাছ 2 ঠিক আছে এইটো গতিকে মই ক'লোৱে m প্লাছ 2 এটা ওপৰত আহিব আকৌ দেই আমি মধ্যপদ বিভাজন কৰিম m স্কোৱাৰ লিখিম তাৰপিছৰ চাইনটো লিখিম মাইনাছ পিছৰ মাইনাছটোৱে এই পিছৰ মাইনাছ চিনটো পূৰণ কৰিলে প্লাছ হ'ব আৰু একৰ মাইনাছ 32টো আকৌ এবাৰ লিখোঁ হৈ গ'ল তাৰপিছত চিন্তা কৰিম m স্কোৱাৰ আগত কি আছে সহগ 1 আছে সহগটোৱে 32 পূৰণ কৰিলে কিমান হ'ব 32 হ'ব 1 × 32 মৌলিক উৎপাদক বিশ্লেষণ কৰিলে 2 5টা আহিব আকৌ এবাৰ কৰিছোঁ যিমান কৰিবা সিমান তোমালোকৰ কাৰণে ভাল যিমান বেছি প্ৰেক্টিছ কৰিবা এটা অংক পাৰিলেও 2 বাৰ 3 বাৰ কৰিবা ঠিক আছে এতিয়া আমাক কি লাগে এটা আগত প্লাছ এটা আগত মাইনাছ গতিকে বিয়োগ কৰিলে 14 হ'ব লাগিব হয়নে 14 2 2 গুণ 4 2 গুণ 8 2 2 গুণ 4 2 2 গুণ 4 4 2 8 16 গতিকে এই 4টা 2 পূৰণ কৰিলোঁ 16 আৰু এটা 2 অকলে থাকিলে গতিকে সংখ্যা কেইটা হ'ব 16 আৰু 2 16 পৰা 2 বিয়োগ কৰিলে 14 হয় ঠিক আছে গম পালোঁ তো মাইনাছ আছে গতিকে ডাঙৰটো মাইনাছৰ পিছত লিখিম 16 সৰুটো ইয়াত লিখিম m আছে চলক m লিখিম হৈ গ'ল একেবাৰে সহজ হয়নে এইবোৰ তো m2 কমন আহিলে m মাইনাছ 16 এইফালে প্লাছ 2 কমন আহিলে m মাইনাছ 16 মিলি গ'ল এই মই ক'লোঁ নহয় m প্লাছ 2 এটা আহিব চাবা দেই এতিয়া আহিব m মাইনাছ 16 যেতিয়া কমন ল'ম এই m প্লাছ 2টো ব্ৰেকেটত সোমাই যাব এই m প্লাছ 2 এটা আহি গ'ল লিখিলা কাট গ'ল তেনেহ'লে আনচাৰটো আমাৰ কি হ'ল m মাইনাছ 16 সেইটোৱে আমাৰ আনচাৰ ঠিক আছে কমপ্লিট থেংক ইউ ভাবিছোঁ তোমালোকে গোটেই এক্সাৰচাইজটো ধুনীয়াকৈ বুজি পাইছা খুব প্ৰেক্টিছ কৰিবা ঘৰত পৰীক্ষা পাইছেহি আৰু মই তোমালোকক এটা এনাউন্সমেণ্ট দি দিওঁ অতি সোনকালে মই যিটো তোমালোকৰ পৰীক্ষা পাইছেহি 10ৰ কুৱেশ্যন পেপাৰ কেনেকৈ ছল্ভ কৰিব লাগে আচলতে কেনেকৈ লিখিব লাগে ধুনীয়াকৈ বহীখন কেনেকৈ লিখিব লাগে সেইটো মই তোমালোকক শিকাবলৈ চেষ্টা কৰিম তাৰ এটা মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আজিলৈ আহিছোঁ থেংক ইউ বাই বাই লাভ ইউ অল